নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই। আপোনালোক সকলোকে আকৌ এবাৰ দ্য সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। দ্য সুনীল বৰা শ্ব'ৰ আজি দ্বিতীয়টি খণ্ড। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড়ৰ এজন যুৱ ৰাজনীতিবিদ, ডিব্ৰুগড় পৌৰ নিগমৰ ৱাৰ্ড কাউন্সিলৰ শ্ৰীযুত সীমান্ত বৰুৱাদেৱ। সীমান্ত বৰুৱাদেৱক আমাৰ শ্ব'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। আমাৰ ইয়াত আহি প্ৰথমে কেনেকুৱা অনুভৱ হৈছে? খুব ভাল লাগিছে। দ্য সুনীল বৰা শ্ব' এইটো ডিব্ৰুগড় চহৰৰ মাজৰ পৰা আপুনি যিটো পদক্ষেপ লৈছে সেইটো খুবেই প্ৰশংসনীয়, খুব ভাল লাগিছে। কিয়নো যে আমাৰ সমাজত বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত, বিভিন্ন ফিল্ডৰ লগত জড়িত এনেকুৱা বহু ব্যক্তি থাকে। তেখেতলোকে নিজৰ জীৱনত সকলোবোৰ কাম সফলতাৰে শেষ কৰাৰ পিছতো তেখেতলোকে নিজৰ বিষয়ে কৈ নুফুৰে বা আমিও তেখেতলোকক বিচাৰি নাপাওঁগৈ। হয়। গতিকে মই আশা ৰাখিছোঁ অনাগত দিনত যে আমাৰ যেনেকৈ আপুনি আপোনাৰ প্ৰথম খণ্ডত আমাৰ ডিব্ৰুগড়ৰ এজন বিশিষ্ট বডি বিল্ডাৰ প্ৰাণজিৎ দেউৰী ডাঙৰীয়াৰ যেনেদৰে আপুনি ইণ্টাৰভিউ ল'লে, খুব ভাল এটা আপুনি পদক্ষেপ লৈছিলে। ঠিক তেনেদৰে ডিব্ৰুগড়ৰ বহুতো এনেকুৱা বিশিষ্ট ব্যক্তি আছে, সাহিত্যৰ লগত জড়িত, সংগীতৰ লগত জড়িত, ব্যৱসায়ৰ লগত জড়িত, ৰাজনীতিৰ লগত জড়িত। তেখেতলোককো যেতিয়া আপুনি পডকাষ্টৰ থ্ৰুত আমি দেখিলে, নিশ্চয় তেখেতলোকৰ পৰা যিখিনি আমি কথা গম পাম, তেখেতলোকৰ অভিজ্ঞতাখিনিয়ে আমাৰ হয়তো ডিব্ৰুগড় সমাজখনৰ কাৰণে খুব ভাল হ'ব আৰু ডিব্ৰুগড় চহৰখনো যাতে গোটেই ডিব্ৰুগড়বাসীয়ে সেই কথাবিলাক লগত লৈ আমি এখন ভাল ডিব্ৰুগড় চহৰো গঠন কৰিব পাৰোঁ, এখন সমাজো গঠন কৰিব পাৰোঁ। হয়, ময়ো এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আপোনালোকে বা আমাৰ ৰাইজে সকলোৱে যদি ছাপোৰ্ট কৰে নিশ্চয় আমাৰ এই প্ৰচেষ্টা সফল হ'ব বুলি ভাবিছোঁ। আজি আমি আৰম্ভ কৰোঁ আপোনাৰ ৰাজনৈতিক জীৱন অহাৰ আগৰ পৰা অকণমান জানিব বিচাৰিছোঁ। মোৰ নামটো গম পালে, মই সীমান্ত বৰুৱা। মই জন্ম ডুমডুমাত। 1984 আমি ডিব্ৰুগড় আহিছিলোঁ। মোৰ দেউতাই BSNL চাকৰি কৰিছিলে, আমি নালিয়াপুলত আছিলোঁ। আৰু পঢ়া শুনা কৰিলোঁ মই ডিব্ৰুগড় গভৰ্ণমেণ্ট স্কুলত মেট্ৰিক কৰিলোঁ আৰু ডিগ্ৰী মই BCom কৰিলোঁ ডিব্ৰুগড় কমাৰ্চ কলেজৰ পৰা। আৰু বিশেষভাৱে আমাৰ ঘৰখনত আমাৰ মা দেউতা আৰু 4জন আমি ককাই ভাইৰ মাজত মই সকলোতকৈ কনিষ্ঠজন হয়। আমাৰ ঘৰত সৰুৰ পৰা এটা মানে অসমখনক লৈ বা ৰাজনীতিক লৈ খুব চৰ্চা কৰি থাকোঁ। আমাৰ বন্ধু বান্ধৱো বহুত আহে। আৰু মই যেতিয়া ডুমডুমাত আছিলোঁ তেতিয়া অসম আন্দোলন হৈছিলে, কাৰণ মোৰ জন্ম 1974 মই ডুমডুমাত, আৰু অসম আন্দোলন হৈছিলে 1979 পৰা। তেতিয়া আমাৰ ডাঙৰ দাদা মাহঁতে অসম আন্দোলন কৰিব যায়। তেতিয়া ময়ো সৰুতে মোৰ দাদাহঁতৰ লগত আমি অসম আন্দোলনত তেতিয়াই আমি মানে এটা কথা কৈছিলোঁ যে তেজ দিলেও তেল নিদিওঁ, বিদেশী বহিষ্কাৰ। এইবিলাক আমি সৰুতে আমাৰ ঘৰৰ পৰা পাই আহিছিলোঁ। আৰু 1984 দেউতাৰ যেতিয়া ট্ৰান্সফাৰ হ'ল, আমি ডিব্ৰুগড়লৈ আহিলোঁ। ডিব্ৰুগড়লৈ অহাৰ পৰা মানে তেতিয়াৰ পৰাই ভিতৰে পলিটিকেল চেঞ্চ এটা আমাৰ মানে ভিতৰত আছিলে, মোৰ ভিতৰত। আৰু 91ত যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ, তেতিয়া আমাৰ ঘৰলৈ এজন ব্যক্তি আহে। তেখেতৰ নাম আছিলে শ্ৰী গকুল মেজ ডাঙৰীয়া। তেখেত এতিয়াও ডিব্ৰুগড়ত আছে। তেখেতে আমাৰ বাগ্মী-বড় নীলমণি ফুকন স্কুলত তেখেত টিচাৰো আছিলে। তাৰপিছত আমাৰ ঘৰৰ পৰা আলোচনা হোৱাৰ পিছত এটা সিদ্ধান্ত লৈছিলে, তেখেতে মানে ডিব্ৰুগড়ৰ পৰা নিৰ্দলীয় ইলেকশ্যন খেলিব। ইণ্ডিপেণ্ডেণ্ট আছিলে তেখেত কেণ্ডিডেট। 1991তে আমি মানে তেতিয়া মোৰ দাদা বেদান্ত বৰুৱা, আমি তেখেতৰ ইলেকশ্যনত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আৰু তেতিয়াৰ পৰাই মানে মোৰ ৰাজনৈতিক যিটো মানে চেতনা বুলি কয় বা সচেতনতা বুলি কয়, তেতিয়াৰ পৰাই মোৰ আছিলে। আৰু মই আগতে ডাইৰেক্টলি মই কোনো পলিটিকেল পাৰ্টিৰ লগত ইনভল্ভ নাছিলোঁ, কিন্তু মোৰ দাদাৰ লগত মই অসম গণ পৰিষদৰ 2004 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া ডিব্ৰুগড়ৰ পৰা MP খেলিছিলে, প্ৰতিদ্বন্দ্বিতা কৰিছিলে সাংসদীয় যিটো ৰাজনীতিত, তেতিয়া আমি আমাৰ নালিয়াপুলৰ ফালৰ পৰা যিমানখিনি আমাৰ আমাৰ বন্ধুসকলে আমি তেখেতৰ কাৰণে লাগি দিছিলোঁ। তাৰপিছত 2006 চনত মই কামিনী বৰুৱা ছাৰৰ কাৰণে মোৰ দাদাৰ লগতে গৈ
তেখেতে এবাৰ ডিব্ৰুগড় এছেম্বলিৰ পৰা বিধানসভাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তেতিয়া তেখেতৰ হৈও আমি কেম্পেইনিং কৰিছিলোঁ। 2009 চনত মোৰ দাদা বেদান্ত বৰুৱাই ডিব্ৰুগড় 18 নম্বৰ ৱাৰ্ডৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী আছিলে। অসম গণ পৰিষদত য'ত আগতে 100টা বা 150টা ভোট পায়, আমি তাত প্ৰায় more than 500 ভোট পাইছিলোঁ, কিন্তু লাষ্টত এটা ভোটৰ কাৰণে দাদা হাৰি গ'ল। আৰু প্ৰত্যক্ষভাৱে মই 2011 চনত মই ডিব্ৰুগড়ত বিজেপিত জইন কৰিছিলোঁ। আমাৰ ডিব্ৰুগড়ৰ বৰ্তমানৰ বিধায়ক সন্মানীয় শ্ৰী প্ৰশান্ত ফুকন দেৱক মই লগ কৰিছিলোঁ, আৰু তেখেতৰ ক'বলৈ গ'লে লিডাৰশ্বিপৰ আণ্ডাৰতে মই বিজেপিত জইন কৰিছিলোঁ। আৰু বিজেপিত জইন কৰাৰ এটা কথা এইকাৰণে আছিলে যে মই ভাবিছিলোঁ যে মই যদিও ইনডাইৰেক্টলি পলিটিক্সৰ লগত জড়িত আছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে ময়ো হয়তো ৰাজনৈতিক প্লেটফৰ্মটো ইউজ কৰি মানে সামাজিক কাম ৰাইজৰ বাবে বা আমাৰ ডিব্ৰুগড়ৰ বাবে, অসমৰ বাবে যাতে মই কিবা এটা কৰিব পাৰোঁ, সেইটোৱে একচুৱেলি মোৰ প্ৰথম এটা প্ৰাধান্য আছিলে। আৰু মোৰ তেতিয়া লাগিছিলে যে মানে এনেকুৱা ভিতৰৰ পৰা এটা ফিলিংছ আহিছিলে 2014 যিটো ইলেকশ্যন হ'ব, বিজেপি নিশ্চয় আহিব, আৰু সঁচাকৈ বিজেপি গভৰ্ণমেণ্ট আহিলে। আৰু মোৰ ইলেকশ্যনৰ আগে আগে মোৰ এনেকুৱা লাগিছে যদি নৰেন্দ্ৰ মোদীজীক যদি প্ৰাইম মিনিষ্টাৰ প্ৰজেক্ট কৰে, তেতিয়াতো একদম 100% বিজেপি আহিব, আৰু সঁচাকৈ 2014ত বিজেপি গভৰ্ণমেণ্ট আহিলে। আৰু সেই ইলেকশ্যনত প্ৰথম পৰিৱৰ্তনৰ যিটো ঢৌ বুলি যে কওঁ, সেই ঢৌটো কিন্তু আমাৰ আপাৰ আছামৰ পৰা ষ্টাৰ্ট হৈছিলে। হয়, আমি নিশ্চয়কৈ দেখিছোঁ সেইখিনি সময়ত সেই পৰিৱৰ্তনৰ ঢৌটো। আপোনাৰ ইলেকশ্যনৰ প্ৰথম অভিজ্ঞতা কেনেকুৱা আছিল? মানে মই যেতিয়া আপুনি যেতিয়া ৱাৰ্ড কাউন্সিলৰ মই মানে 2022ৰ মাৰ্চত আমাৰ ইলেকশ্যন হৈছিলে। তাৰ আগে আগে মোৰ বহুত শুভাকাংক্ষী মোৰ বন্ধুৱে মোক ক'লে যে সীমান্ত, তুমিও এবাৰ মানে প্ৰতিদ্বন্দ্বিতা কৰা। আৰু ময়ো ভাবিছিলোঁ যে ময়ো, কাৰণ 2013 চনৰ পৰা 2013, 14, 15, 16লৈকে মই ডিব্ৰুগড় টাউনৰ যুৱ মৰ্চাৰ মই সভাপতি আছিলোঁ। 16 আৰু 17 চনত মই ডিব্ৰুগড় জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আছিলোঁ। তাৰপিছত মই মিডিয়া চেলত আছিলোঁ, ডিব্ৰুগড় জিলাৰ মিডিয়া চেলত আছিলোঁ। আৰু মোৰ নিজৰো লাগিছিলে যে যদি মই টিকেট পাওঁ, যে মই নিশ্চয় মানে ইলেকশ্যনত মই জিকিম। আৰু মোৰ বন্ধু বান্ধৱৰ পৰা যিটো মই পৰামৰ্শ আৰু শুভেচ্ছা পালোঁ, টিকেটটো পালোঁ, আৰু ৰাইজৰ সহযোগ, বন্ধু বান্ধৱৰ সহযোগ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন মানুহে মোক বহুত সহায় কৰিলে। তেখেতলোকক মই পুনৰ আজি এই পডকাষ্টৰ পৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ কাৰণে মই আজি একচুৱেলি প্ৰথমতে আছিলোঁ ৱাৰ্ড কমিশ্যনাৰ। 2024ত যেতিয়া ডিব্ৰুগড় কৰ্পৰেশ্যন মিউনিচিপেল কৰ্পৰেশ্যন হ'ল, তেতিয়াৰ পৰা মই ৱাৰ্ড কাউন্সিলৰ হ'লোঁ। আৰু ভিতৰৰ পৰা মোৰ নিজৰ লাগিছিলে মই ইলেকশ্যনত জিকিম, আৰু নিজৰ এটা আত্মবিশ্বাস আছিলে। কিন্তু তাতকৈ হ'ল যে ডিব্ৰুগড়ত বিজেপিৰ এটা দুৰ্গ বুলি কোৱা হয়, গতিকে দলৰো আমাৰ ইমান এটা শক্তিশালী মানে সাংগঠনিক ভেটি, গতিকে দলৰ সাংগঠনিক ভেটি, নৰেন্দ্ৰ মোদীজীৰ তেখেতে যিখিনি কাম কৰি থৈ গৈছে, আমাৰ আগৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিখিনি কাম কৰি থৈ গৈছে, 21 চনত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হ'ল, তেখেতলোকে যিখিনি কাম কৰিছে, গতিকে ৰাইজেতো বিজেপিক ভোট দিবই। আৰু ব্যক্তি বিশেষেও মোক বহুতে সহায় কৰিলে, যাৰ কাৰণে তেখেতলোকৰ আশীৰ্বাদ মৰমৰ কাৰণে মই ৱাৰ্ড কাউন্সিলৰ হ'লোঁ। আৰু খুব ভাল লাগে, ইণ্টাৰেষ্টিং হয়, জিকিলেতো ভালেই লাগে। গতিকে আমি বহুত বেছি কষ্ট কৰিবলগীয়া নহ'ল, কেলৈ আমাৰ বিজেপিৰ দলৰ ডিব্ৰুগড়, আপুনি জানে টাউনখন বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন এটা বিজেপিৰ দুৰ্গ হয়। গতিকে ইয়াত যদি আপুনি অলপ ভালদৰে পৰিশ্ৰম কৰে, নিশ্চয় ইয়াত জিকিব আমাৰ বহুতখিনি দলৰ এই সাংগঠনিক ভেটিৰ কাৰণে সুবিধা হৈ যায়। আচ্ছা, এতিয়া আমাৰ বহু ৰাইজে বা ইনফেক্ট আমাৰ উঠি অহা বহুত নৱ প্ৰজন্মও বা যুৱক যুৱতী যিসকল আছে বা আমাৰ
সাধাৰণ জনতাই হওক ৱাৰ্ড কাউন্সিলৰ একচুৱেলি ৱাৰ্ড কাউন্সিলৰে কি কাম কৰে, তেওঁলোকৰ দায়িত্ব কি, ৰেছপনচিবিলিটিজ কি আছে, হয় হয় সেই বিষয়ে বহুতে জ্ঞাত নহয়। ঠিকে কৈছে। তো মই জানিব বিচাৰিছোঁ আমাৰ ৰাইজক, আপুনি এজন ৱাৰ্ড কাউন্সিলৰৰ কি দায়িত্ব ৰেছপনচিবিলিটিজ থাকে আচ্ছা, সেইখিনি মানে অৱগত কৰক। কথাটো হ'ল 2022ত আমি ৱাৰ্ড মিউনিচিপেল ইলেকশ্যন আমি জিকিলোঁ। 2022ৰ এপ্ৰিলৰ 24 তাৰিখে আমি অফটেকিং কৰিলোঁ। সঁচাকৈ ক'বলৈ গ'লে ময়ো বিশেষ মোৰ ইমান ৱাৰ্ড কমিশ্যনাৰ বা ৱাৰ্ড কাউন্সিলৰ কি ডিউটিজ হয়, কি হয়, ইমানখিনি মোৰো আইডিয়া নাছিলে। আৰু মানুহে ৱাৰ্ড একচুৱেলি কাউন্সিলৰ বা কমিশ্যনাৰ বুলি ক'লে ভাবে যে তেখেতে নলা চাফা কৰিব, অলপ ৰাস্তা বনাব, আৰু মানুহক ধৰি লওক লোকেল মেন চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, লিগেল হেয়াৰ দিব। এইখিনিতো কৰিবই লাগিব। মোৰ দেন ডেট প্ৰথমতে আমি এটা বস্তু জানিব লাগিব যে ইণ্ডিয়াত একচুৱেলি 3 টায়াৰ গভৰ্ণমেণ্ট চলে। এটা হ'ল আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, এটা হ'ল ষ্টেট গভৰ্ণমেণ্ট, আৰু আমাক কোৱা হয় একচুৱেলি চিটি গভৰ্ণমেণ্ট। এটা ভাষাত কোৱা যায় আৰ্বান লোকেল বডিজ, বাট আমি হ'লোঁ চিটি গভৰ্ণমেণ্ট। আমি মানে ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনৰ আমি চিটি গভৰ্ণমেণ্টৰ এটা পাৰ্ট হয়। আৰু এতিয়া আমাৰ এইটো ময়ো জনা নাছিলোঁ। লাষ্ট 4 বছৰ মোৰ আজি এজ এ ৱাৰ্ড কাউন্সিলৰ মোৰ যিটো অভিজ্ঞতা হ'ল, বিভিন্নজন ব্যক্তিক লগ পালোঁ, অলপ আলোচনা কৰিলোঁ, কিছু ক্ষেত্ৰত অলপ পঢ়া শুনা কৰিলোঁ। তাৰ পৰা এটাই কথা গম পালোঁ যে 1992 চনত 1992ত আমাৰ 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট এটা কৰিছিলে। তাত 18টা ফাংচন মানে আপোনাৰ মিউনিচিপেল কৰ্পৰেশ্যনবিলাকক দিয়া হৈছে, মিউনিচিপালিটি বডিক দিয়া হৈছে। এইটো অল অভাৰ ইণ্ডিয়াত একে কথা হয়, 18টা ফাংচন। আৰু এই 18টা ফাংচনৰ কি হ'ল, তাত আমি ডাইৰেক্টলি আমাৰ মিউনিচিপালিটি ডিব্ৰুগড়ৰ কথা কৈছোঁ, আমি কেইটামান ছাবজেক্টে আমি ডাইৰেক্টলি চাওঁ। এটা হ'ল আপোনাৰ ধৰি লওক আপোনাৰ যিটো চেনিটেৰী যিটো ডিপাৰ্টমেণ্ট, আমি যিটো কওঁ আপোনাক ছলিড ৱেষ্ট মেনেজমেণ্ট, সেইটো আমি ডাইৰেক্টলি চাওঁ। ষ্ট্ৰীট লাইট লগোৱাত আমি ডাইৰেক্টলি চাওঁ। পাৰ্ক চাব লাগে, পাৰ্ক বা গাৰ্ডেনবিলাক আমি ডাইৰেক্টলি চাওঁ। এনেকৈ 3-4মান ছাবজেক্টে আমি ডাইৰেক্টলি চাওঁ। বাকীখিনি চব আমাৰ এটাচ কৰা আছে। এটাচ কৰা আছে মানে সেইখিনি আপোনালোকক চাবলৈ দায়িত্ব দিয়া নহয় নে বেলেগ কাৰোবাৰ হাতত সেইখিনি ক্ষমতা থাকে? দায়িত্বটো এনেকুৱাকৈ কৰা আছে, এইটো বৰ এটা ডাঙৰ চেপ্টাৰ হয়। তাত ধৰি লওক আপোনাৰ আৰ্বান প্লেনিং আৰু আপোনাৰ ইনক্লুডিং টাউন প্লেনিং, সেইটো আমাৰ একচুৱেলি তাৰ লগত এটাচ কৰা আছে। ডিব্ৰুগড় টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ এটাচ কৰা আছে। তাৰপিছত আপোনাৰ আহিলে ৰেগুলেশ্যন অফ লেণ্ড ইউজ এণ্ড কনষ্ট্ৰাকশ্যন অফ বিল্ডিং, সেইটো আপোনাৰ জেনেৰেলি আমাৰ ঘৰৰ বিল্ডিং পাৰ্মিশ্যন বনোৱা, মাটি হয়টোকে মই কৈছোঁ। তাৰমানে কি আমাৰ ধৰি লওক কিনা বেচাটো বাৰু আপোনাৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টলৈ গুচি যাব। বাকী ডিব্ৰুগড় টাউনৰ ভিতৰত যিখিনি মাটি থাকে সেইখিনি একচুৱেলি ডিব্ৰুগড় মিউনিচিপেল মানে কৰ্পৰেশ্যনৰ নিজৰ পাৰ্টিকুলাৰ মাটি আছে। যিখিনি মানে কথা হ'ব একচুৱেলি ডাইৰেক্টলি ধৰি লওক আপুনি যদি এটা বিল্ডিং পাৰ্মিশ্যন ল'বলৈ যায়, সেইটো মুম্বাইত হয় তেনেকুৱা। আপুনি যদি এটা বিল্ডিং এটা ডিব্ৰুগড় টাউনত বনাবলৈ যায়, তেতিয়াহ'লে আপুনি প্ৰথম ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যন যাব লাগিব। তাত আপোনাক এখন ফৰ্ম দিব। সেই ফৰ্মখন লোৱাৰ পিছত আপুনি ৰেজিষ্টাৰ্ড টেকনিকেল পাৰ্চন থাকে আমাৰ তাত মিউনিচিপালিটিত, দেয়াৰ ইঞ্জিনিয়াৰ বা আৰ্কিটেক্ট হয়। তেখেতলোকে গোটেই বিল্ডিংটো ডিজাইন কৰে। ডিজাইন কৰাৰ পিছত তেখেতলোকে এটা ছাৰ্ভে কৰে। ছাৰ্ভে কৰাৰ পিছত লগতে আপোনাৰ ধৰি লওক যিখিনি আপোনাৰ ঘৰৰ মাটি আছে, সেই লেণ্ডখিনি ডিছপিউটেড লেণ্ড হ'ব নালাগে। আৰু মাটিখিনিও আপোনালোকৰ যোনে এপ্লাই কৰিছে তেখেতলোকৰ ঘৰৰ কাৰোবাৰ হ'ব লাগিব। আৰু তাৰ পৰা আমি এই গোটেই কাগজ পত্ৰৰ ফাইলটো গুচি যায় টাউন এণ্ড কাণ্ট্ৰি প্লেনিং। টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে আকৌ এটা ছাৰ্ভে কৰি চায় যে ইয়াত একজেক্টলি যে তেখেতক যিটো ঘৰ বনাব বিচাৰিছে, তেখেতৰ ঘৰৰ ডিজাইনৰ মেপখনৰ লগত ছেটবেকটো মিলিছে নাই। ছেটবেক মানে ধৰি লওক ফ্ৰণ্ট আৰু বেক চাইড আৰু ছাইডত এইখিনি তেখেতলোকৰ মানে এজ পাৰ নৰ্মছ মতে হৈছে নাই। তাৰপিছত তাৰ পৰা ফাইলটো এপ্ৰুভ হোৱাৰ পিছত আকৌ ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনলৈ আহে। অহাৰ পিছত ইয়াত আপুনি যিটো গভৰ্ণমেণ্টৰ ফিজটো দিব লাগে, দিয়াৰ পিছত আপুনি বিল্ডিং পাৰ্মিশ্যন পায়। সেইখিনি বুজি পাইছোঁ। হয়, ধৰি লওক আপোনাৰ সেইখিনি বাৰু আমি অলপ
বিল্ডিং পাৰমিশ্যনৰ কথাখিনি আমি গম পাওঁ। হয় তাৰপিছত আৰু যে ক'লে আপুনি 18 ডিচিপ্লিনাৰী হয় 18টা ফাংচন 18 ফাংচন, হয় মই তাৰ ভিতৰত আৰু কি ধৰি লওক আপোনালোকৰ হাতত নাই বা যেনেকে ৰোড এণ্ড ব্ৰিজেছ এটা সেইটো ৰোড কোনে এণ্ড চাই? ৰোড এণ্ড ব্ৰিজেছটো আমাৰ ধৰি লওক একচুৱেলি এইটো ডিব্ৰুগড়টো PWD চাই ডিব্ৰুগড় বুলি নহয়, গোটেই অসমতে PWD চাই থাকে। উম, PWD যিটো আপোনাৰ ডিপাৰ্টমেণ্ট তেখেতলোকৰ চাই। তালৈ গুচি যায়, কাৰণ আমি ভিতৰৰ কিছুমান সৰু সৰু ৰাস্তা আমি বনাওঁ, সৰু সৰু ড্ৰেইন বনাওঁ, কিন্তু ব্ৰিজটোতো আমি আজিলৈকে মইতো দেখা নাই ডিব্ৰুগড় মিউনিচিপালতে বনোৱা। ৰোড এণ্ড ব্ৰিজেছটো মই আপোনাক 18টা ফাংচন কৈ আছোঁ, তাত মানে বাকী ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকো আমাৰ লগত এটাচ হৈ আছে। তাৰমানে আমি পাৰ্টিকুলাৰ অকলে মানে এনেকুৱা নহয় যে ডিব্ৰুগড়ত আমি ডাঙৰ এটা ৰাস্তা বনাই দিম। আৰু যদি আমি এতিয়া এইবিলাক কথা ধৰি লওক এনেকুৱা এটা কথা, এইটো আজিৰ কথা নহয়, এইবিলাক ধৰি লওক এটা বৰ তত্ত্বগধুৰ কথা হয়। কাৰণ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনখন একচুৱেলি বেচিকেলি কেনেকৈ চলে, আমি চলোঁ যে আমাৰ যিটো ধৰি লওক হাউচ হোল্ড যিটো আমি টেক্স কালেকশ্যন মই কৰোঁ, আপোনালোক সেইটোৱে সুধিব বিচাৰিছিলোঁ এতিয়া হয়। যে আপোনালোকৰ ৰাজহটো ক'ৰ পৰা ৰাজহটো কেনেকৈ আহে কেনেকে চাওক, আহে, ডিব্ৰুগড় কোন চেক্টৰৰ পৰা আহে? চেক্টৰবিলাক হ'ল চাওক, আমাৰ ডিব্ৰুগড়ত এতিয়া ধৰি লওক প্ৰায় 25,643 আপোনাৰ হল্ডিং নাম্বাৰ আছে। হল্ডিং নাম্বাৰ মানে প্ৰত্যেকটো ঘৰৰ আগত এটা হল্ডিং নাম্বাৰ থাকে। আছে। হল্ডিং নাম্বাৰ আছে মানুহৰ ঘৰৰ পৰা যিটো আমি টেক্স পাওঁ, সেই টেক্সৰ পইচা, ট্ৰেড লাইচেঞ্চৰ পইচা, তাৰপিছত আপোনাৰ ধৰি লওক আমাৰ মাৰ্কেট পাৰ্কিং, যিটো মাৰ্কেটৰ আমি ধৰি লওক মাৰ্কেট টেণ্ডাৰ আমি এটা পাৰ্টিক এবছৰৰ কাৰণে দিয়া হয়, পাৰ্কিঙৰ ব্যৱস্থাৰ পৰা যিখিনি আমাৰ পইচা আহে, সেই তেনেদৰে আমাৰ ফাণ্ডবিলাক আহে। কিন্তু সেই ফাণ্ডখিনি আমাৰ ডিব্ৰুগড়ত আজিলৈকে মানে এনেকুৱা নহয় যে মানে বহুত বেছি ফাণ্ড আমাৰ নাহে। গতিকে সেইটো কাৰণে ধৰি লওক আমি এতিয়া ইচ্ছা কৰিলে যে এটা ৰাস্তাটো বনাই দিম, আমি প্লেন কৰিব পাৰোঁ, কিন্তু পইচাটো ক'ৰ পৰা আহিব। 2 নম্বৰ কথা, যেনেকৈ গভৰ্ণমেণ্টৰ এতিয়া আপোনাৰ এই যে বাজেট হৈ গ'ল, এতিয়া আপোনাৰ 16 ফাইনেন্সৰ পইচা আহিব, যিটো 15 ফাইনেন্সৰ বা 14 ফাইনেন্সৰ আছিলে, এটা 16 ফাইনেন্সলৈ গ'ল। 16 ফাইনেন্সত যিটো ফাণ্ড আহিব, সেই ফাণ্ডটো দুটা প্ৰকাৰ আহে, এটা টাইট ফাণ্ড, এটা আনটাইট ফাণ্ড। টাইট ফাণ্ডটোত আপোনাৰ ধৰি লওক আমাৰ ছলিড ৱেষ্ট মেনেজমেণ্ট SBMৰ কাৰণে আহে আৰু ড্ৰিংকিং ৱাটাৰৰ কাৰণে আহে, এইটো স্পেচিফাইড আহে, আমি সেইটো পইচা এক্সট্ৰাকৈ খৰচ কৰিব নোৱাৰোঁ। আৰু আনটাইট যিটো ফাণ্ড হয়, আনটাইট ফাণ্ড ইজ লাইক যেনেকৈ ধৰি লওক আপোনাৰ MLA লেড ফাণ্ড বা MP ফাণ্ড থাকে। আনটাইট ফাণ্ডটোত আমি ৰাস্তা নলা বা আমি যিকোনো এটা মানে আমাৰ ৱাৰ্ডবিলাকত যেনেকুৱা সমস্যা থাকে বা ডিব্ৰুগড় চহৰত ক'ত কি লাগে, ক'ত কি আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট আছে, আমি সেইখিনি কৰিব পাৰোঁ আনটাইডৰ পৰা। কিন্তু এইটো মানে বহুত যথেষ্ট পইচা নাহে, আমাক যিমান লাগে। আমাৰ এটা সমস্যা যাব, ধৰি লওক মোৰ ৱাৰ্ড হ'ল 18 নম্বৰ ৱাৰ্ড। এতিয়া 18 নম্বৰ ৱাৰ্ডত মই এদিন হিচাপ কৰিছিলোঁ, যদি মই তাত যিকেইটা মোৰ বেয়া নলা আছে তাক যদি মই বনাবলৈ যাওঁ, আৰু 800 মিটাৰ প্ৰায় কেঁচা ৰাস্তা আছে, আৰু কিছুমান ৰাস্তা যদিও আগতে আছিলে বেয়া হৈছে, সেইখিনি যদি মই ঠিক ঠাক কৰিবলৈ যাওঁ, তেতিয়াহ'লে যদি বনাব যাওঁ, তো মিনিমামটো এইটো একদম মিনিমাম 4-5 কোটি টকাৰ এটা ফাণ্ড লাগিব। তো ইমান ফাণ্ডটো ধৰি লওক আমাক চেণ্ট্ৰেল হয়, ষ্টেট হয়, যিটো আহে FCটো আহে, সেইটো আমি চাফিচিয়েণ্ট নহয়। আৰু আমাৰ লোকেলি যিমানখিনি আমাৰ টেক্স উঠে, আমি তাৰ পৰাতো আমি একো কনষ্ট্ৰাকশ্যনৰ কাম কৰিব নোৱাৰোঁ, কাৰণ সেই টেক্সখিনি আমাৰ যিমানখিনি এমপ্লয়ী আছে, সেই এমপ্লয়ীখিনিক চেলেৰি দিওঁতে আমাৰ লাগি যায়। কাৰণ মিউনিচিপালিটিত আপোনাৰ ধৰি লওক এতিয়া আমাৰ মাষ্টাৰ ৰোলত চাকৰি কৰা মানুহ আছে, ফিক্সকৈ আছে, আৰু পাৰ্মানেণ্ট এমপ্লয়ী আছে। তেখেতলোকক দৰমহাটো দিবলৈ কেতিয়াবা নাটনি হৈ যায়। গতিকে আমি মিউনিচিপালিটি অ'ন চ'ৰ্চৰ পৰা একো এক্সট্ৰা কাম আজিলৈকে কৰিব পৰা নাই। কিন্তু এইটো ঠিক যে ডিব্ৰুগড় মিউনিচিপাল মানে খন এতিয়া ডিব্ৰুগড় মিউনিচিপাল বৰ্ডৰ পৰা মিউনিচিপাল কৰ্পৰেশ্যন যে হ'ল, এইটো আচলতে এটা ট্ৰেনজিশ্যন টাইম হয়। এতিয়া জাষ্ট ঘূৰিছে মানে, আৰু মই একদম খুব আশাবাদী, আই এম ভেৰি পজিটিভ যে 2027ৰ পিছত যিখন আকৌ বৰ্ড আহিব, সেইখন বৰ্ডত কিন্তু মই ভাবোঁ যে আজিৰ তাৰিখত আমাৰ যিসব প্ৰব্লেম আছে, সেইবিলাক প্ৰব্লেম প্ৰায় মানে মেক্সিমাম প্ৰব্লেম আমাৰ ছল্ভ হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো এটা উল্লেখযোগ্য আৰু উল্লেখনীয় পদক্ষেপ ল'লে, যে ডিব্ৰুগড়খন ছেকেণ্ড কেপিটেল হিচাপে যে এষ্টাব্লিছ কৰিলে, নিশ্চয় মই বহুত আশাবাদী যে ছেকেণ্ড কেপিটেল যেতিয়া চাব আৰু ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনত, আৰু আমাৰ বহুত ফাণ্ড আহিব, হয়তো মানে আপুনি 1-2 বছৰ পিছত এটা আৰু মানে এটা আপগ্ৰেডেড ভাৰ্চনৰ ডিব্ৰুগড় এখন টাউন মানে চিটি দেখা পাব। আপোনালোকলৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা ফাণ্ড আহে নাহে? কেন্দ্ৰীয় চৰকাৰৰ পৰা এনেকৈ ডাইৰেক্টলি নাহে। এইটো যিটো আপোনাৰ ধৰি লওক যেতিয়া বাজেটবিলাক যে হয়,
এতিয়া সেইকাৰণে আপোনাক কৈছোঁ এতিয়া 2026-27 যিটো ফিনান্সিয়েল ইয়াৰ হয় তাত 16 ফাইনেন্সৰ পইচা আহিব, সেইটো চেণ্ট্ৰেলৰ পৰা আহে, এইটো মানে 16 ফাইনেন্সত আহিব। সেইটোকে আপোনাক ক'লো টাইড আৰু আনটাইড ফাণ্ড। এতিয়া কিমান টকা ধৰি লওক আৰু এটা কথা আছে যে পাৰ মানে এখন টাউন বা এখন চিটিত টোটেল পপুলেশ্যনৰ ওপৰত পাৰ এজন ব্যক্তিৰ ওপৰত মই একজেক্ট এমাউণ্টটো পাহৰিছোঁ 500 নে 600 ৰুপিজৰ এটা কেলকুলেশ্যন কৰে। এতিয়া ডিব্ৰুগড়ত যদি আপুনি চায় ডিব্ৰুগড়ৰ আজি তাৰিখৰ পপুলেশ্যন হ'ল 2 লাখ, কিন্তু সেইটো হ'ল 2011 চনৰ চেঞ্চাছৰ মতে হয়। এতিয়া 2027ত এটা আপোনাৰ যেতিয়া আপোনাৰ আকৌ চেঞ্চাছটো হ'ব আৰু মই ভাবোঁ যে ডিব্ৰুগড় পপুলেশ্যনটো 3 লাখতকৈ ওপৰত গুচি যাব। গতিকে প্ৰত্যেকজন ব্যক্তিৰ এগেইনষ্টত মানে হিচাপত এটা পইচা আহে। গতিকে ঠিক তেনেদৰে ধৰি লওক পপুলেশ্যন ৱাইজ এটা আমাৰ অলপ পইচা বেছিকৈ পাম আৰু মিউনিচিপেল কৰ্পৰেশ্যন হ'ল হয়তো আশাবাদী যে তাৰ কাৰণে বেছিকৈ পাই, যিটো আহিলেহে গম পাম, এতিয়া মানে ইয়াত ক'ব পৰা নাযায়। আমিও আশাবাদী, যিহেতু ডিব্ৰুগড় প্ৰথমে আছিল ডিব্ৰুগড় পৌৰসভা, ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ড আছিলে। মই জনাত 1873 চনতে এষ্টাব্লিছ হোৱা 1873 চনত আমাৰ নৰ্থ ইণ্ডিয়াৰ সকলোতকৈ পুৰণা বা আমাৰ নৰ্থ ইষ্টৰ সকলোতকৈ পুৰণা বৰ্ডৰ ভিতৰত আমাৰ ডিব্ৰুগড় মিউনিচিপালিটি অন্যতম বৰ্ড। হয়। মই একজেক্টলি শিলচৰখনো বহুত পুৰণা হয়, শিলচৰখনো 18 কিবা এটা আছিলে, মই ডাটাটো পাহৰিছোঁ, মানে 8 পিচ কিবা এটা হ'ব। শিলচৰখনো বহুত পুৰণা এখন বৰ্ড হয়। আজিৰ ডেটত 153 বছৰ গৰকা হয় এখন বৰ্ড যোৱা 2 বছৰৰ আগত 2024 চনত কৰ্পৰেশ্যনলৈ কনভাৰ্ট হ'ল, হয়নে? হয় হয়। তো আমিও আশাবাদী আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে বা যেনেধৰণে আমাৰ ডিব্ৰুগড় চহৰখনক আগুৱাই লৈ যাম বুলি আশা কৰিছে বা এটা সপোন দেখিছে, পৌৰ নিগমৰ থ্ৰুৱেদি যদি আমাৰ টাউনখনক আৰু ডেভেলপ কৰিব পাৰোঁ, পৌৰ নিগমৰ যিটো এৰিয়া, এতিয়া আপোনালোক কিমান এৰিয়া কভাৰ কৰে? আমাৰ 22টা ৱাৰ্ড আছে। 22টা ৱাৰ্ড। 22টা ৱাৰ্ডত মই আপোনাৰ ফাণ্ডৰ কথা এটা কৰোঁতে আৰু এটা কথা ক'ব লৈছিলোঁ, এটা ডিভলিউশ্যন এটা ফাণ্ড আহে আৰু মানে সেইটো ফাণ্ড একচুৱেলি আমাৰ বেচিকেলি আহে এটা চেলেৰীৰ কাৰণে আৰু অলপমান ডেভেলপমেণ্টৰ কাৰণে। কিন্তু এতিয়া হয়তো মানে কি হ'ল যে আমাৰ লাষ্ট 2013ৰ আগৰ যিখিনি আমাৰ পাৰ্মানেণ্ট আমাৰ এমপ্লয়ী আছিলে, গভৰ্ণমেণ্টে মানে ক'লে যে তেখেতলোকক মানে নিয়মে ৰেগুলাৰাইজ কৰি দিব, গতিকে তেখেতলোকৰ চেলেৰিটো ডাইৰেক্টলি গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিব। আৰু এতিয়া হয়তো লাহে লাহে ডিভলিউশ্যন ফাণ্ডটো মানে বন্ধ কৰি দিব, কাৰণ তেখেতলোকৰ চেলেৰিটো আহিব, যিসকলে চাইন কৰিলে তেখেতলোকৰ চেলেৰিটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্ট আহিব। আৰু যিসকলে চাইন নাই কৰা তেখেতলোকক আমি ইয়াৰ অউন চ'ৰ্চৰ পৰাই পইচাটো দিব লাগিব। কিন্তু বেচিকেলি এইটোতকৈ মানে মেইন কথাটো হৈ গ'ল যে আমাৰ দুটা ফাণ্ড মানে বেছি মেজৰ হয়। এটা হ'ল আপোনাৰ আমাৰ লোকেলি যিখিনি আমি ইয়াত ৰেভিনিউ কালেক্ট কৰোঁ আৰু যিটো আপোনাৰ 15 ফাইনেন্সৰ আহে, সেই দুটাহে একচুৱেলি মানে বেছি মানে মেজৰ এটা ফাণ্ড হয়। আৰু ডিভলিউশ্যন ফাণ্ডটো ধৰি লওক আগতে চেলেৰি দিওঁতেই আমাৰ গুচি যায়। ইন ফিউচাৰ ৱাৰ্ডৰ সংখ্যা বাঢ়িব নেকি? 22টা ৱাৰ্ড আছে, বেছি হ'ব। কাৰণ যিহেতু এতিয়া আপোনাৰ ডিব্ৰুগড় টাউনখনৰ এৰিয়াটো বাঢ়িছে। মই সেইটোৱে সুধিব বিচাৰিছোঁ, আপোনালোক কিমানখিনিলৈকে কভাৰ কৰিব? এই কভাৰ কৰাটোৰ একজেক্টলি চাৰ্ভে হৈ আছে, চাৰ্ভে হ'ল, কিন্তু তাৰ এতিয়ালৈকে কোনো এনেকুৱা এটা ড্ৰাফটিং এটা হোৱা নাই যে পাৰ্টিকুলাৰ ইমানটো ঠাইলৈকে হ'ব। তাৰমানে ডিব্ৰুগড়ত এটা কথা কি হ'ল, ডিব্ৰুগড় 22টা ৱাৰ্ড ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যন আণ্ডাৰত পৰে, আৰু ডিব্ৰুগড় যিখিনি আউটস্কাৰ্টৰ ঠাইখিনি হৈ গ'ল ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটি আণ্ডাৰত পৰে। আৰু আমাৰ অসমৰ এক্স মিনিষ্টাৰ, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ সকলোৰে পৰিচিত আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ দিনতে এটা মাষ্টাৰ প্লেন বনাইছিলে, সেইটো পৰা 2045 লাগে। সেইখনটো বহুত ডাঙৰ মাষ্টাৰ প্লেন হয়। সেইখনটো আপোনাৰ এইফালৰ পৰা গ'লে একদম প্ৰায় খোৱাঙৰ বুৰিডিং ৰিভাৰৰ নদীখনৰ ওচৰৰ পৰা লৈ বিৰাট ডাঙৰ এটা মাষ্টাৰ প্লেন কৰিছিলে। এইটো 2045 এইটো এটা তেখেতে কৰা হৈছিলে। গতিকে আজি তাৰিখত বহি এইটো ক'ব পৰা নাযায় যে ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনে একজেক্টলি এৰিয়াটো ক'লৈকে হ'ব। এইটো চিন্তা চৰ্চা চলিছে, চাৰ্ভে কৰিছে, কিন্তু তাৰ এতিয়ালৈকে কোনো এনেকুৱা ড্ৰাফ্ট এটা আমি ৰাইজে কেতিয়ালৈকে গম পাব বা আমি কেনেধৰণে গম পাম? এইটো মই ভাবোঁ যে এতিয়াতো ধৰি লওক এতিয়া আমাৰ অসমত এটা নিৰ্বাচনী বতৰ,
আৰু এতিয়া নিৰ্বাচনী বতৰৰ পিছতে হয়তো আমি, কাৰণ আপুনি নিশ্চয় জানে যে আমাৰ এতিয়া নিৰ্বাচনী বতৰ, আমাৰ প্ৰত্যেকজন ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনৰ আপোনাৰ কমিশ্যনাৰ হওক, মেয়ৰ ডেপুটি মেয়ৰে হওক বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, তেখেতলোক চবেই আজি নিৰ্বাচন সমাগত সেইটোলৈ বিজি হৈ আছে। গতিকে মই আশাবাদী যে নিৰ্বাচন হ'ব, নিৰ্বাচনৰ পিছত এই বিষয়ে অলপ ক্ষিপ্ৰতাৰে কামটো আগবাঢ়িব বুলি মই আশা ৰাখিছোঁ। ক্ষিপ্ৰতাৰে আৰম্ভ কৰিলে ভাল হ'ব, কাৰণ ডিব্ৰুগড়খনক দ্বিতীয় ৰাজধানী হিচাপে অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে দ্বিতীয় ৰাজধানী হিচাপে। মিনি ছেক্ৰেটাৰিয়েট অলৰেডি এষ্টাব্লিছ হ'লেই। বিধানসভা চৌহদো সেইদিনা শিলাস্তম্ভ কৰি গৈছে, শিলান্যাস কৰি গৈছে। খুব সোনকালে আমিও আশা কৰিছোঁ যাতে ডিব্ৰুগড় চহৰখনক যিমান পাৰি যিখিনি সমস্যা আমাৰ ৰাইজে ভুগি আছে সেই সমস্যাসকলৰ পৰা উলিয়াই আনিবলৈ পদক্ষেপ গ্ৰহণ কৰে। মানে একচুৱেলি মই আপোনাক এটা কথা কৈছোঁ, এইটো মোৰ পাৰ্চনেল এটা মানে চিন্তা, যে ডিব্ৰুগড়ত যেতিয়াবা বগীবিল ব্ৰিজ হ'ল, এইফালে আপোনাৰ ঢলা শদিয়া ব্ৰিজখন হ'ল, ডিব্ৰুগড়ত মানে গাড়ী মটৰৰ সংখ্যাটো খুব বাঢ়ি গ'ল। আৰু আপুনি যদি মন কৰে, আজিৰ পৰা যদি আপুনি 25 বা 30 ইয়াৰ্ছৰ আগলৈকে আমি বহল ৰাস্তা, ঠেক ৰাস্তালৈ ইমান মানে মূৰ ঘুমাই থকা নাছিলোঁ, কেলে ৰাস্তাটোত ইমান গাড়ী নাছিলে। এতিয়া ডিব্ৰুগড়ৰ মূল যিখন চহৰ, সেইখন ৰাস্তা পদূলিবিলাক একে থাকিলে গাড়ী মটৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। আপুনি প্ৰাইভেট বুলি কয় বা কমাৰ্চিয়েল বুলি কয়। আপুনি নিশ্চয় ডিব্ৰুগড়ৰ এজন বাসিন্দা আজি জানে যে ডিব্ৰুগড়ত আজি যদি আপুনি ওলাই আহে, গাড়ী পাৰ্কিং কৰিবলৈ ঠাই নাই। আৰু আপুনি যদি কাৰোবাক কৈ দিয়ে যে মই 15 মিনিটত পাম, যদি আপুনি ক'ৰবাত ট্ৰেফিকত আপুনি সোমাই গ'ল, যান জঁটত সোমাই গ'ল, আপুনি 15 মিনিটৰ জেগাত আধা ঘণ্টা লাগিব পাৰে, 40 মিনিট লাগিব, কেতিয়াবা বেছিও লাগিব পাৰে। গতিকে মই আপোনাৰ এই পডকাষ্টৰ ফালৰ পৰাই মই এটা কথা ক'ব বিচাৰিছোঁ যে যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নতুন নতুন কিছুমান চহৰৰ পৰিকল্পনা কৰিছে, নতুন নতুন চহৰ বনাই আছে। যেনেকৈ ধৰি লওক আপোনাৰ গুজৰাটত বাৰু এখন গিফ্ট চিটি বনাইছে, গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল যিখন মানে চিটি মানে। তেনেদৰে আপোনাৰ ধলেৰা এখন বনাইছে গুজৰাটত, সেইটো নৰেন্দ্ৰ মোদীজীৰ সপোন হয়। ঠিক তেনেকৈ আপোনাৰ ঔৰংগাবাদ মহাৰাষ্ট্ৰত এখন স্মাৰ্ট ইণ্ডাষ্ট্ৰিয়েল চিটি বনাই আছে, অৰিক বুলি কয়, অৰিক চিটি। হায়দৰাবাদতো এতিয়া তাৰ পৰা ঠিক এয়াৰপৰ্টৰ পৰা 25 কিলোমিটাৰ দূৰত মানে ফিউচাৰ চিটি এখন, ফ'ৰ্থ চিটি এখন অলৰেডি বোলে তেখেতলোকে 30,000 একৰ মাটি ল'লে। 30,000 একৰ মানে 90,000 বিঘা। ময়ো ভাবোঁ যে ডিব্ৰুগড় এখন ঐতিহ্যমণ্ডিত চহৰ হয়, আৰু চাৰিওফালে আপোনাৰ টি গাৰ্ডেন আছে। অবিভক্ত যিখন ডিব্ৰুগড় তিনিচুকীয়া হয়, আমি যিমান এবাৰ ৰেভিনিউ দিওঁ, তেলৰ পৰা দিওঁ, গেছৰ পৰা দিওঁ, কয়লাৰ পৰা দিওঁ, গতিকে আমি এনেকৈ চিন্তা কৰিব লাগে যে ডিব্ৰুগড়ত হয়তো বগীবিলৰ ব্ৰিজখন পোৱাৰ আগতে তাত বহুত খালী মাটি আছে, হয়তো কোনোবাই কিনি থ'ব পাৰে বা চৰণীয়া পথাৰ আছে, তাত এখন আমি নতুন স্মাৰ্ট এখন চিটি বনাব পাৰোঁ, য'ত মানে আপোনাৰ গ্ৰীণ ফিল্ড থাকিব, য'ত আপোনাৰ ধৰি লওক অত্যাধুনিক মানে এটা চিন্তাৰে পৰিকল্পনাৰে বনাব লাগে। আৰু তাত ধৰি লওক তাত নতুনকৈ মহাবিদ্যালয় হ'ব পাৰে, স্কুল কলেজ অফিচবিলাক হ'ব পাৰে, আৰু তাতো আমি এটা ধৰি লওক স্মাৰ্ট ইণ্ডাষ্ট্ৰিয়েল চিটি এটা বনাব পৰা যায়। কাৰণ আমি ভাবিব লাগিব, প্ৰথমতে ভাবিব লাগিব, সপোন দেখিব লাগিব, পৰিকল্পনা কৰিব লাগিব, তেতিয়াই হ'ব। আৰু আপুনি এইটো ভালকৈ জানে যে আজি আমাৰ যিখন নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আমাৰ যিখন NDA গভৰ্ণমেণ্ট বা অসমতো যিটো মানে ফাষ্টেষ্ট ৱেত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে আজি নৰ্থ ইষ্টত, কৈছে যে আগতে আছিলে যে লুক ইষ্ট পলিচিটো তেখেতে এক্ট ইষ্ট পলিচি বুলি কৈছে। আৰু হয়তো অনাগত দিনত এনেকুৱাও হ'ব পাৰে যে আমাৰ নেইবাৰিং যিসব কাণ্ট্ৰি আছে, ম্যানমাৰ আছে, থাইলেণ্ড আছে বা চাইনাৰ লগতো কালি আমাৰ ডাইৰেক্টলি কিবা এটা ব্যৱসায় হ'ব পাৰে। গতিকে নিশ্চয় কিবা এটা সপোন আছে, আৰু এডভান্টেজ আছামৰ পৰা অসমত বহুত এতিয়া ইনভেষ্টমেণ্ট আপোনাৰ চলি আছে।
আপুনি নিজে দেখিছে আজি আমাৰ ছেমি কণ্ডাক্টৰ হ'ল জাগিৰোডত। গতিকে এতিয়া যদি কোনোবা এটা মানুহে বাহিৰৰ পৰা আহিব বা তেখেতে ইনভেষ্ট কৰিবলৈ বিচাৰিব, নিশ্চয় এটা সুন্দৰ পৰিৱেশ বিচাৰিব। আৰু যদি ছেকেণ্ড কেপিটেল কৰিব পৰা যায়, তেতিয়াহ'লে মই ভাবোঁ ডিব্ৰুগড়ত আৰু এখন অল্টাৰনেটিভ ডাঙৰ এখন আমি চিটি গ্ৰ' কৰিব পাৰোঁ। আৰু মই আশাবাদী যে আমাৰ ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনদেৱ, আমাৰ ডিব্ৰুগড় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতলোকে এই বিষয়ে চিন্তা কৰিব আৰু ডিব্ৰুগড় এয়াৰপৰ্টটো ডাঙৰ কৰি আছে। গতিকে আমি অলপমান ডাঙৰকৈ সপোন দেখাটো মই ভাবোঁ কোনো ভুল নহয়। আৰু নিশ্চয় ময়ো আশাবাদী যে অতি সোনকালে এনেকুৱা এটা ডিব্ৰুগড়ত হ'ব বুলি মই আশাবাদী। মানে মোৰ ফালৰ পৰা মোৰো এটা সপোন আছে যে আমি ডিব্ৰুগড় মানে এনেকুৱা এখন নিশ্চয় নগৰ এখন বা চিটি এখন পাম বুলি। যিহেতু আপুনিও বিজেপি দলৰে এগৰাকী সদস্য, হয় হয় আপোনালোকৰে চৰকাৰ, হয়। এনে পদক্ষেপ হাতত লৈছে, প্ৰচেষ্টা লৈছে নেকি? আপুনি এতিয়া যিটো সপোনৰ কথা ক'লে, আমি এতিয়ালৈকে আশা লোৱা কৰিব হোৱা পাৰোঁ নাই। নেকি? লোৱা হোৱা নাই, কিন্তু মোৰ প্লেন আছে যে ময়ো মানে এই বিষয়ে অলপমান কথা পাতিম। মানে ইলেকশ্যনটো চলি আছে, মানে ইলেকশ্যনটো সমাগত হয়, আফটাৰ ইলেকশ্যন বা ইলেকশ্যনৰ মাজতে পালে এই বিষয়ে পাতিব লাগিব, ক'ব লাগিব। এইটো অকল মোৰ বিষয়টো নহয় ব্যক্তিগত, আপোনাৰ পডকাষ্টত সৰ্ব বা ডিব্ৰুগড় যিখন সচেতন ব্যক্তি আছে, এইটো নিশ্চয় আজি ডিব্ৰুগড় আপুনি যদি আৰু কামিং 10 বছৰ যদি এইটো যদি প্ৰক্ৰিয়া ডিব্ৰুগড়ত গাড়ী মটৰ বাঢ়ি থাকে, তেতিয়াহ'লেতো আপোনাৰ গোটেই মানে ছিষ্টেমটো মানে আপোনাৰ স্তব্ধ হৈ যাব। আপুনি মোক কওক, আপুনি এতিয়া দিনৰ সময়ত আপুনি যেনিয়ে যে ৱৰ্কিং ডেজৰ টাইমত আপুনি যিফালে যায় সেইফালে আপোনাৰ ট্ৰেফিক জাম আৰু দুই কাষে মানুহে গাড়ীবিলাক পাৰ্কিং কৰি থৈ দিয়ে। ৰাস্তাটো যদিও ডাঙৰ, গাড়ী পাৰ্কিং কৰি কৰি ৰাস্তাবিলাক সৰু হৈ গ'ল। পথৰ বহল ব্যৱস্থাটো কৰা আপোনালোকে সেইটো কোনো পদক্ষেপ লোৱা নাই? আমাৰ পৌৰ নিগম, ডিব্ৰুগড় পৌৰ নিগমৰ ফালৰ পৰা, কাৰণ যিহেতু আমি দেখিছোঁ এতিয়া চৌকিডিঙৰ পৰা আমাৰ আমোলাপট্টি চাৰিআলিলৈকে হয় নাইট চুপাৰ যায়, বাছ, বিভিন্ন ডাঙৰ গাড়ী মটৰ মই এই অহা বিষয়ে যোৱা আপোনাক কৰে। এতিয়া মই কৈছোঁ নহয়, যিহেতু মই যথেষ্ট যান জঁটৰ সৃষ্টি হয়, হুম। ৰাস্তাটো বহল কৰা কিবা আপোনালোকে চিন্তা চৰ্চা মই কৈছোঁ চাওক, নকৰে নেকি? আমি ৱাৰ্ড কাউন্সিলৰ আছে এতিয়া, ঠিক আছে। এইটো মানে এটা আনপ্লেন আৰবানাইজেশ্যন। এতিয়া এই আনপ্লেন আৰবানাইজেশ্যন ডিব্ৰুগড়ত আপোনাৰ আজিলৈকে ড্ৰেইনৰ মাষ্টাৰ প্লেন নহ'ল, ৰাস্তাৰো নাই। এইটো ভুল কাৰ গাত? এইটো ভুল আমাৰ আগতে কি বুলি কয়, কাৰোবাকতো ডাইৰেক্ট দুখ দিবলৈ বেয়া লাগিব, কিন্তু এই বিষয়ে ধৰি লওক এনেকুৱা মানে ক্লিয়াৰ ভিজন থকা মানে কোনোবা নাছিলে কাৰণে যিটো অৱস্থা হৈ আছে, ক্লিয়াৰ ভিজন নাই যে আমি ক'লৈ গৈ আছোঁ। আমাৰ এটা মাষ্টাৰ প্লেন থাকিব লাগে। ডিব্ৰুগড় নগৰত আজিলৈকে ড্ৰেইনৰ মাষ্টাৰ প্লেন নহ'ল আৰু ৰাস্তাৰো প্ৰপাৰকৈ মানে গোটেই ডিব্ৰুগড়খন লৈ এটা ভালকৈ ডিজাইনে কৰা নহ'ল। এইটো আৰবান প্লেনিংটো মানে কি হ'ল, আৰবান প্লেনিংটো মই ভাবোঁ যে ভালকৈ আৰবান প্লেন কৰা আজিৰ নহ'ল। ডেটত যদি আমি ভালকৈ আৰবান প্লেনিংটো নকৰোঁ হয় বা ড্ৰেইনেজৰ চিষ্টেমটো নকৰোঁ, হয় কিন্তু আহিবলগীয়া 10 বছৰ পিছততো দিগদাৰ বেলেগ হ'ব। এটা পৰিস্থিতি সৃষ্টি হ'ব। তাৰ কাৰণে এতিয়া গুৱাহাটীত আমি চকুৰে দেখিয়ে আছোঁ, মই আপোনাক এজাক বৰষুণ দিলে বানপানী, কৃত্ৰিম বানপানীৰ সৃষ্টি এইটো হয়। বিষয়ে মই আপোনাক এটা বস্তু কৈ দিছোঁ ন, ডিব্ৰুগড়ৰ যিটো মুখ্য নলা DTP ড্ৰেইন বুলি কোৱা হয়, DTP ড্ৰেইনটো 2024 জুনলৈকে ডিব্ৰুগড় ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টে চাই আছিলে, যাক আগত আমাৰ END ডিপাৰ্টমেণ্ট বুলি কওঁ। হঠাৎ ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনক দিয়া হ'ল। এতিয়া DTP ড্ৰেইনটোতো বনাইছিলে 50জতে বনোৱা এটা ড্ৰেইন হয়। 50জত ডিব্ৰুগড় পপুলেশ্যন কিমান আছিলে, ঘৰ কিমান আছিলে? তাৰ পৰা কি হ'ল, এই DTP ড্ৰেইনলৈ আপোনাৰ আমাৰ তাৰ যিটো চাৰাউণ্ডিং যিচব টি গাৰ্ডেন আছে, জালান নগৰৰ পৰা যিমানবিলাক টি গাৰ্ডেন আছে, আপোনাৰ ধৰি লওক এইফালে অকলেণ্ড কয়, জালান নগৰ কয়, আমাৰ ডিব্ৰুগড়বাসীয়ে জানে যে টি গাৰ্ডেনৰ পানীখিনিও মানে মুখ্য নলালৈ আহি যায়, মেইন ড্ৰেইনলৈ আহি যায়। ডিব্ৰুগড়ৰ যিখিনি নলা আছে সেইখিনিও তালৈ গুচি যায়, আৰু নলাটো বহুত দিন চফা কৰা নাছিলে। এইটো বিষয়ত আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি ছুপাৰ চাকাৰ লগাই ডিচিল্টিংটো আমি 2024-25 আমি বনে ডিচিল্টিং কৰি তাক আমি ঠিক কৰি দিলোঁ। মানে গোটেই বোকাখিনি আমি উঠাই ডিব্ৰুগড় মুখ্য নলাটো চফা কৰিলোঁ। আৰু ইয়াৰ পৰা মই আৰু এটা বস্তু ক'ম যে যেতিয়া ডিব্ৰুগড়ত 2024 মানে জুন জুলাই মানত যিটো আৰ্টিফিচিয়েল ফ্লাড হ'ল,
ফ্লাডটো হওঁতে ইণ্টাৰেষ্টিংলি মোৰ যিটো ৱাৰ্ড 18 নম্বৰ ৱাৰ্ড তাতে আমাৰ সেইখিনিতো ফ্লাডটো হ'লেই এবাৰ DTP ড্ৰেইনটো কি হ'ল খুব ব্লক হৈ গ'ল, এদিন দিনতে ব্লক হৈ গ'ল মানে জাবৰ জোঁথৰৰ পৰা। আৰু এট দ্য ছেইম টাইম আকৌ সেই বাগানৰ পৰা পানী আহিব ধৰিলে দিনতে, গোটেইখন আকৌ ফ্লাড হৈ গ'ল। তাৰপিছত যি কি নহওক 7 দিন মই বহুত কষ্ট কৰিলোঁ, দিনে ৰাতিয়ে লাগি থাকিলোঁ। আমাৰ PWDৰ ইঞ্জিনিয়াৰ আহিলে, আমাৰ মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ এটা টিম, PWD টিমে লাগি মেলি আমি তাত মানে ড্ৰেইনটো তাতে মানে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰো আছিলে, মনত তাতে পৰিছে অল্টাৰনেটিভ হাইৱে অৱস্থা হৈছে। হাইৱে ব্লক কৰি আপোনালোকে মানে কাম কৰিবলগীয়া আৰ্টিফিচিয়েল হৈছিল। ফ্লাডটো হ'লে কি প্ৰব্লেম হয় আপুনি জানেনে? আৰ্টিফিচিয়েল ফ্লাড হ'লে কি হৈ যায়, আপোনাৰ যদি পানী ঘৰত সোমাই যায়, পানীখিনি মানুহে ডিব্ৰুগড় মানুহটো হজম কৰি লয়। কিন্তু আমাৰ যিসব APDCLৰ যিসব যে ট্ৰেন্সফৰ্মাৰবিলাক আছে, সেই ট্ৰেন্সফৰ্মাৰবিলাক কি হ'ল, বহুত ট্ৰেন্সফৰ্মাৰ মানে আইৰণৰ হয়, লোহাৰ হয়। এতিয়া তাৰ ট্ৰেন্সফৰ্মাৰটো তলতো পানী হৈ যায়, তেতিয়া APDCLটো বাধ্য হৈ ট্ৰেন্সফৰ্মাৰবিলাক বন্ধ কৰিবলগীয়া হৈছে কানেকশ্যনটো। একটো মানুহৰ ঘৰত 1 ফুট 2 ফুট 3 ফুটলৈকে পানী, আকৌ আপোনাৰ ইলেক্ট্ৰিক কানেকশ্যন নাই। এতিয়া মানুহৰ মাজত মানে একদম এটা ক্ষোভৰ উদ্গীৰণ হৈছিলে। তাৰপিছত কি হ'ল, সদায় চাব যে ধ্বংস হোৱাৰ পিছত এটা সৃষ্টি হয়। তো সেই বছৰ মানে আৰ্টিফিচিয়েল ফ্লাড 12 দিন হৈ গ'ল, তাৰপিছত আকৌ এসপ্তাহৰ পিছত DTP ড্ৰেইনটো নালিয়াপুলত ব্লক হৈ গ'ল। মানে দিনে ৰাতিয়ে লাগিলোঁ। তাৰমানে আছাম গেছ কোম্পানীয়ে গেছৰ লাইন কাটিব লাগিব, কাটিলেহে আপোনাৰ আকৌ আমি মিউনিচিপালিটিৰ পৰা এক্সকেভেটৰ দি কাম কৰিব পাৰোঁ। এতিয়া আছাম গেছ কোম্পানী, ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন, PWD, আকৌ পুলিচ প্ৰশাসনৰ সহায় লাগে, তাত বহুত মানুহ গৈ অলপ উৎপাত কৰে। তো গোটেইখিনি এটা কম্বাইন ফ'ৰ্চে কৰিলোঁ। সেইকেইদিনটো মোৰ অৱস্থা বেয়া হৈ গৈছিলে মানে। মোৰ ৱাৰ্ড বুলি নহয়, এইটো এটা নেশ্যনেল হাইৱে হয়, বাট আই এম এ ৰেছপনচিবল ৱাৰ্ড কাউঞ্চিলাৰ, এজন চিটিজেন হিচাপে লাগিবই লাগিব। আৰু তাৰপিছত কি হ'ল, সেই বছৰে ডিচেম্বৰ মাহত ডিব্ৰুগড় ছেক্ৰেটেৰিয়েটত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ তেতিয়াৰ মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ডিব্ৰুগড় PWD ডিপাৰ্টমেণ্ট, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং, ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন, আমাৰ ডিব্ৰুগড় মেয়ৰ, ডেপুটি মেয়ৰ, আৰু গুৱাহাটীৰ পৰা কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ আপোনাৰ ধৰি লওক কমিশ্যনাৰ বা ডাইৰেক্টৰ তেখেতলোক আহিলে। অহাৰ পিছত মই মানে নিজকে সৌভাগ্য বুলি ভাবোঁ যে ডেপুটি মেয়ৰ আৰু মেয়ৰ ছাৰৰ কাৰণে সেই মিটিংখনত ময়ো থাকিব পাইছিলোঁ। তাত আলোচনা বিলোচনা কৰাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ডিব্ৰুগড়ত আমি এটা অল্টাৰনেটিভ ড্ৰেইন বনাব লাগে বুলি সেইদিনাখনে এটা সিদ্ধান্ত লোৱা হ'ল। আৰু আপুনি নিশ্চয় দেখিছে আজি বাণীপুৰৰ ওচৰৰ পৰা, বঙালগাঁও বাণীপুৰৰ ওচৰৰ পৰা এটা অল্টাৰনেটিভ ড্ৰেইন চাউল খোৱা হয়, বকপৰা হয়, চেঁচালে যাব। তেতিয়া কি হ'ব, যিমানবিলাক আমাৰ মোহনবাৰীৰ ফালৰ পানী, জালান বাগিচাৰ পানী বা সেইফালে গাঁৱৰ অঞ্চলৰ পানীবিলাক অল্টাৰনেটিভ ড্ৰেইন দি গুচি যাব। আৰু যিবোৰ যিটো মানে মুখ্য যিটো DTP ড্ৰেইন হয়, সেই ড্ৰেইনটোত মানে এতিয়া ধৰি লওক 50%কৈ তলৰ পানীহে আহিব। আৰু মই খুবেই আশাবাদী যে যিটো আৰ্টিফিচিয়েল ফ্লাডিঙৰ পৰা মানে কৃত্ৰিম বানপানীৰ পৰা আমাৰ ডিব্ৰুগড়ৰ ৰাইজে কিন্তু ৰক্ষা পাব। তাৰ কাৰণে আই এম ভেৰি থেংকফুল এণ্ড গ্ৰেটফুল টু আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যে তেখেতে ইমান পুৰণা এটা সমস্যা এখন মিটিঙৰ পিছত, ছাৰ্ভে ৰিপৰ্টটো লোৱাৰ পিছত লগে লগে তেখেতে এইটো গ্ৰাণ্ট কৰিছে। আৰু গোটেই ডিব্ৰুগড়বাসীয়ে এই ক্ষেত্ৰত কিন্তু তেখেতক আমি মানে অভিবাদন দিব লাগে, যে এইটো তেখেতৰ কিন্তু মানে মনৰ মানে ডিব্ৰুগড় ৰাইজৰ প্ৰতি থকা, তেখেতৰ প্ৰতি থকা মৰমৰ কাৰণে ডিব্ৰুগড় ৰাইজৰ যিটো আজি আমি সৰুৰ পৰাই দেখি থাকোঁ ডিব্ৰুগড়ত মানে পানী হয়, তেখেতৰ সদিচ্ছাৰ কাৰণে হ'ব পাৰে। আশা কৰিছোঁ আহিবলগীয়া দিনত যাতে আমি সেই কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন এইবাৰ নহওঁ। ক'ৰবাত হ'ব পাৰে, ক'ৰবাত কি কাৰণে হ'ব চাওক, মই আপোনাক আগতো ক'লোঁ যে মানে আনপ্লেন আৰ্বানাইজেশ্যনৰ কাৰণে। এতিয়া মই আপোনাক এটা কথা কৈছোঁ অলপ, আপুনি ডিব্ৰুগড়ৰ এজন বাসিন্দা হয়, আপুনি ডিব্ৰুগড় নিশ্চয় কানৈ কলেজ, কানৈ কমাৰ্চ কলেজ, MDK কলেজ, ডিব্ৰুগড় যিটো কেথলিক চাৰ্চ আছে, নাৰ্চাৰী স্কুল আছে, তাৰ পিছফালে এখন বৃহৎ পথাৰ আছে, দেখিছোঁ। আৰু সেইটো হ'ল আপোনাৰ কেচি গগৈ ফটৰ ফালে হয়। আকৌ নালিয়াপুলৰ ফালৰ পৰা যিটো AT ৰোড হয়, তেওঁলোক আমাৰ নালিপত অলিশা গণেশ মন্দিৰ আছে। নালিয়াপুলৰ মানে এই পথাৰখন যেন এখন এটা ক্ৰিকেট ষ্টেডিয়াম নিচিনা এখন পথাৰ আছে। আৰু এই পথাৰখন এতিয়া বহুত পুৰণা হয়। আজিৰ তাৰিখত কি হ'ল,
সেই পথাৰত প্ৰায় 100 বিঘা মাটি আছে। এইটো প্ৰাইভেট মাটি হয়। তাৰে 15 বিঘা মাটি কেথলিক চাৰ্চ তেখেতলোকৰ হয়। হয়। মানে ডিব্ৰুগড় ডায়চিছৰ হয়। আৰু আগতে সেই পথাৰত মানে খেতি কৰিছিলে। আমিও তাত ক্ৰিকেট খেলিছিলোঁ। আমাৰ যিমানখিনি জানো যে আমাৰ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নালিপুলত আছিলে, তেখেতৰ পথাৰখনৰ বিষয়ে প্ৰায় জ্ঞাত, তেখেতেও তাত ক্ৰিকেট খেলিছিলে। যিকি নহওক আগতে ডিব্ৰুগড়ত আপুনি জানে যে আজি এতিয়াতো ক্লাইমেট চেঞ্জ হৈ গ'ল। এইটো ধৰি লওক এইটো কথা পিছত পাতিম যে আজিৰ পৰা 25-30 বছৰ আগত ডিব্ৰুগড়ত কণ্টিনিউৱাছলি 2-3 মাহ বৰষুণ দিছিলে। আৰু পথাৰ এখনত পানী হয়, সেই পানীখিনি DTB ড্ৰেইন নদীৰ লগত লাগি আছে, DTB ড্ৰেইনে গুচি যায়। লাষ্ট 10-15 yearsত সেই DTB ড্ৰেইনৰ কাষে কাষে বহুত ঘৰ হৈ গ'ল। মোৰ মানে অলপমান ক্ষোভ তাতে আছে যে ঘৰবিলাক বনাবলৈ পাৰ্মিশ্যন যে দিলে, মানে পাৰ্মিশ্যন দিলে তাত নলা নাই আৰু ৰাস্তাবিলাকো ইমান বহল নহয়। কোনে দিলে, কেনেকৈ দিলে, এই বিষয়েটো মই এতিয়া ক'ব নোৱাৰিম, কিন্তু দিওঁতে দিলে, কিন্তু মই থকা অৱস্থাত তেনেকৈ দিয়া নাই। আগতে দিছিলে এইবিলাক। কিন্তু সেয়াটো আপোনালোকৰ পৌৰ নিগম বা আগৰ মানে ধৰি লওক, নহয় মই আপোনাক কৈছো, সেইটো কি কয় জানেন, চাওক, সেইটো কয় আপোনাৰ ক্লিয়াৰ ভিজন থকা মানুহ অলপমান কম আছে। কোনোবা বেয়া পাব পাৰে যে আমি কি কৰি আছো, ক'লৈ গৈছো, ইয়াৰ পৰা কি আমাৰ সুবিধা অসুবিধা, ইমান মানে গভীৰভাৱে চিন্তা কৰা মানুহ অলপমান কম আছে। গতিকে কি হ'ল, এতিয়া সেই পথাৰখনৰ 100 বিঘা যে মাটি আছে, প্ৰাইভেট মাটি হয়, তাৰ কাৰণে মই লাষ্ট ৱাৰ্ড কাউন্সিলৰ মানে ৱাৰ্ড কমিশ্যনাৰ 2022 হোৱাৰ পৰাই মই ছাৰ্ভে কৰিলোঁ। ছাৰ্ভে কৰি মই দেখিলোঁ যে এইটো ৱেটলেণ্ড বুলি ধৰা হৈছে। তাত ডিব্ৰুগড় টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ ডেপুটি ডাইৰেক্টৰ আমাৰ বিশ্বজিৎ ভূঞা ছাৰ, তেখেতে কিন্তু মোক বহুত সহায় কৰিছে। তেখেতে মোৰ মনৰ দুখটো বুজি পায়, ক্ষোভটো বুজি পায়, যে তেখেতক লৈ মই গোটেই পথাৰখন ছাৰ্ভে কৰিলোঁ। তাৰপিছত তেখেতে মোক ক'লে যে মোক লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ চাৰ্কল অফিচৰ পৰা ৰিপৰ্ট লাগে যে মাটিটো কাৰ নামত আছে, কেনেকৈ আছে, কি আছে, কাৰ নামত আছে, সেই মাটিখিনি আপোনাৰ প্ৰাইভেট মানুহৰ নিজৰ হয়। তাৰপিছত মই আমাৰ চাৰ্কল অফিচৰ সমুজ্জ্বল বৰা ডাঙৰীয়া, তেখেতৰ টিমৰ লগতো মই ছাৰ্ভে কৰিলোঁ। তেখেতলোকে মোক গোটেই মেপখন দিলে যে দাগ নাম্বাৰবিলাক কাৰ কাৰ আছে, মানে দাগৰ সৈতে এটা মেপ দিলে। তাৰপিছত মই এইটো ডিব্ৰুগড় মিউনিচিপালিটিত গৈ মই এইটো প্ৰেজেণ্ট কৰিলোঁ। আৰু লগতে মই আমাৰ ডিব্ৰুগড় আৰু এজন যুৱ ৰাজনীতিবিদ, মোৰ বন্ধু ঋতুপৰ্ণ বৰুৱা, মই তেখেতকো দেখালোগৈ। ডিব্ৰুগড় আমাৰ মেয়ৰ ছাৰো জানে, ডেপুটি মেয়ৰ ছাৰো জানে, আৰু কমিশ্যনাৰো জানে। এইটো মোৰ এটা পাইপলাইনত আছে। মই বিচাৰিছোঁ যে তাত যে আমাৰ ডিব্ৰুগড় নালিয়াপুলৰ নৱজ্যোতি পথ, আইবলী পথ, সোণৰ অসম পথ, এইবিলাকত ভালকৈ নলাই নাই। ক'ৰবাত আছে একদম বেয়া অৱস্থা, আৰু ক'ৰবাত নলাই নাই। এই মানুহে, মই কৈ দিছোঁ কথাটো, তাৰ মানে গোটেই মানুহে পথাৰখনকে নলা হিচাপে ব্যৱহাৰ কৰিলে। গতিকে মই তাত এটা অৰ্গেনাইজ ৱেত এটা টাউনশ্বিপ গ্ৰ' কৰিবৰ কাৰণে মই লাগি আছোঁ। আৰু মই আশাবাদী যে ধৰি লওক আফটাৰ দিছ ইলেকশ্যন মানে তাত এটা আমি প্ৰপাৰকৈ যাতে টাউনশ্বিপ হয়, বহলকৈ যাতে মটৰেবল ৰাস্তা হ'ব লাগে, প্ৰপাৰ ড্ৰেইনেজ হ'ব লাগে। তাৰ কাৰণে মই ডিজাইনো মোৰ কৰা হ'ল, মই চব কৰি থৈছোঁ। খালি মই ৰৈ আছোঁ যে ইলেকশ্যনটো পাৰ হওক, তাৰপিছত আকৌ তাত লাগি যাম। অতি সোনকালে তাত যাতে এখন মানে যিখিনি মানুহ তাত থাকিব তেখেতলোকৰ কাৰণে যাতে সুবিধা হয়, এটা মানে ৱেল অৰ্গেনাইজ এখন টাউনশ্বিপ মানে কৰিবৰ কাৰণে মই লাগি আছোঁ। আজিৰ ডেটত আপুনি কি ভাবে ডিব্ৰুগড় চহৰখনত প্ৰধান সমস্যাটো কি? ড্ৰেইনেজ চিষ্টেম, ৰোড, কৃত্ৰিম বানপানী, নে লাইটৰ ব্যৱস্থা, নে যান জঁটৰ? আপুনি কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? ৰাস্তাটো অলমষ্ট হৈ গ'ল, ৰাস্তা ইমান নাই, ক'ৰবাত কেঁচা ৰাস্তা আছে। ধৰি লওক 99% ৰাস্তা হৈ গ'ল ডিব্ৰুগড় টাউনত, ডিব্ৰুগড় চহৰত। ড্ৰেইনবিলাকতো বাৰু PWDও বহুত ড্ৰেইন বনাই আছে। আমি এতিয়া ধৰি লওক মিউনিচিপালিটি আমি সৰু সৰু ড্ৰেইন বনাওঁ, PWD ডাঙৰ ড্ৰেইনো প্ৰায় হৈ গ'ল। এতিয়া ডিব্ৰুগড়ত দুটাই মই প্ৰব্লেম পাওঁ। এটা হ'ল আপোনাৰ যিটো মানে ট্ৰেফিকৰ যিটো প্ৰব্লেম, অভাৱনীয় হাৰত গাড়ী মটৰ বাঢ়িছে। গাড়ী মটৰটো বাঢ়িবই, কিন্তু গাড়ী মটৰৰ পৰা প্ৰব্লেমতকৈ মানে গাড়ীবিলাক যে ৰাস্তাৰ কাষে কাষে পাৰ্কিং কৰি থৈছে, সেইটো এটা আমাৰ কাৰণে বহুত এটা মানে বহুত যান জঁটৰ এটা সমস্যা, মানে ডেইলি বাঢ়ি যাব, সেইটো কমি নাযায়। প্ৰথম হ'ল সমস্যা সেইটো। 2 নম্বৰ হৈ গ'ল এটা মোৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা বুলি মই ভাবোঁ। কেলে যে আপোনাৰ আজি সময়ত মানুহৰ ওচৰত চবতকৈ মূল্যৱান
বিষয়টো হ'ল বস্তুটো হ'ল সময়। আৰু আপুনি যদি নিজৰ কৰ্মজীৱনত যদি আপুনি ট্ৰেফিকৰ কাৰণে বা গাড়ী পাৰ্কিঙৰ কাৰণে যে বহুত সময় গুচি যায়, সেইটো মানে এটা আমাৰ বহুত ক্ষতি হয়। 2 নম্বৰ হৈ গ'ল ষ্ট্ৰীট লাইটৰ কথা কৈছে। ষ্ট্ৰীট লাইটটো একচুৱেলি ডাইৰেক্টলি ধৰি লওক আমি মিউনিচিপেল কৰ্পৰেশ্যনে চায়, কিন্তু কেতিয়াবা কেতিয়াবা PWD ডিপাৰ্টমেণ্টত কিছুমান প্ৰজেক্ট আহে। তেখেতলোকে দেখিছোঁ যে ধৰি লওক এটা গৌৰৱ পথ ডিপোট বনাই আছে, যিটো আপোনাৰ চাৰ্কিট হাউচৰ পৰা লৈ যিটো গ্ৰেহেম বজাৰ চাৰ্কিট হাউচ হয়, আমাৰ ছেক্ৰেটেৰিয়েটৰ যিটো বিল্ডিং আছে সেইফালে যিটো ৰাস্তা গৈছে মাইজানৰ ফালে, সেইটো গৌৰৱ পথ বনাই আছে। তাৰ হয়তো লাইটটো PWD ডিপাৰ্টমেণ্টে ডাইৰেক্ট লগাব। সেইটো এটা স্পেচিয়েল এটা ৰাস্তা বনাই আছে। আদাৰৱাইজ বাকী যিমানখিনি লাইট থাকে আমি ষ্ট্ৰীট লাইট লগাওঁ, নহ'লে চলাৰ লাইট। থ্ৰুৱেদিয়ে হৈছে বাকীখিনি। বাকীখিনি আমি চলাৰ লাইটো দিওঁ আৰু আপোনাৰ ষ্ট্ৰীট লাইট ডাইৰেক্ট দিওঁ। কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ চলাৰ লাইট বা হাই মাছ আপোনালোকৰ কেইবা ঠাইত লগাইছে, পৌৰ নিগম আমি দেখিছোঁ। তাৰ মাজতো আমি দেখিছোঁ ডিব্ৰুগড়ৰ ফুল বাগানৰ সেইখিনিত আপোনালোকৰ হাই মাছ এটা লগোৱা আছে। কিন্তু আমি যিমানখিনি দেখিছোঁ তাত প্ৰপাৰ লাইটিং ব্যৱস্থাটো হোৱা নাই। হাই মাছটো লগালে হয়, কিন্তু তাৰ আশে-পাশে আপুনি নিজেও দেখিছে ডাঙৰ ডাঙৰ গছ আছে। কিন্তু সেই গছখিনি থকাৰ পৰা ধৰি লওক যিটো পৰ্যাপ্ত পোহৰ চাৰাউণ্ডিং পৰিব লাগিছিলে, পৰা নাই। তো যিটো হিচাপত কাম হ'ব লাগিছিলে সেইটো কাম হোৱা নাই সেইটো। তো তাৰ কাৰণে আপোনালোকে বহুৱাৰ আগতে এনেকুৱা ব্যৱস্থা নলয় নেকি বা নলয় নেকি চাইডৰ গছডাল যি আছে অকমান কাটি মেলি জেগাটো পোহৰ হোৱাকে? কিছুমান বস্তু আমাৰ বৰ্ডখন হোৱাৰ আগতে লগোৱা হয়, কিছুমান আগতে লগালে। আৰু বাকী মোৰ যিখিনি সতীৰ্থ আমি ৱাৰ্ড কাউন্সিলাৰ হয় বা আজিৰ তাৰিখত আমিতো প্ৰত্যেকটো বিষয়ে আমি খুব মানে বৰ্ডত আমি মিটিং কৰোঁ। নহয়, সেই প্ৰব্লেমটো এতিয়াও চল্ভ কৰিব পৰা নাই। সেইটো আপুনি ঠিকে কৈছে। চাওক, মই মানে কি এইটো কথা কৈছোঁ যে চব কথাটো ক'ব পৰা নাযায়। মই যে আপোনাক ক'লো যে ট্ৰেনজিশ্যন বুলি যে শব্দটো ক'লো, মানে এতিয়া যে ঘূৰিছে, তাৰমানে মিউনিচিপালিটি যিসকল ব্যক্তিয়ে মানে চাকৰি কৰি আছিলে, যেতিয়া কৰ্পৰেশ্যন হৈ গ'ল, তাৰমানে আমাৰ তাত একচুৱেলি ক'বলৈ গ'লে যেনেধৰণে আমাৰ যিটো ৰাজহ আমাক লাগে সিমানখিনি আমাৰ নাই, ঠিক তেনেদৰে আমাক যিমান এমপ্লয়ি লাগে সিমানখিনি নাছিলে। কিন্তু মই আপোনাক আজি আপোনাৰ এই পডকাষ্টত ক'ব বিচাৰিছোঁ ৰাইজৰ আগত যে মিউনিচিপেল কৰ্পৰেশ্যন হোৱাৰ পিছত যোৱা জুন মাহত 2025ত এজন মানে UPSC মানে পাছ কৰা এজন IS অফিচাৰক ডিব্ৰুগড়ত কমিশ্যনাৰ হিচাপে দিলে। জয় বিকাশ ছাৰ। জয় বিকাশ তেখেতক কমিশ্যনাৰ দিলে। তেখেত এজন ডেকা ল'ৰা, তেখেত IITiয়া নহয়, তাৰ প্লাছ তেখেত মানে চিভিল ছাৰ্ভিচ IS পাছ কৰি জইন কৰিলে এজ এ IS অফিচাৰ, তেখেতক কমিশ্যনাৰ হিচাপে দিয়া হ'ল। তাৰপিছত ঠিক তেখেত অহাৰ আগে আগে আমাৰ আৰবান টেকনিকেল অফিচাৰ দিলে, মানে ইঞ্জিনিয়াৰ দিলে, দুজন মানে চিভিল ইঞ্জিনিয়াৰ দিলে, তেখেতলোক হ'ল আৰবান টেকনিকেল অফিচাৰ। তাৰপিছত আপোনাৰ আহিলে FMO আহিলে, ফিনেন্স মানে আপোনাৰ ফাইনেন্সিয়েল মেনেজাৰ মানে হয় তেখেতলোক, ফিনেন্সটো চাবৰ কাৰণে। ঠিক আছে, FMO বুলি কোৱা হয়। আৰু তাৰপিছত আকৌ ৰিচেণ্টলি আপোনাৰ 4জন আৰবান টেকনিকেল অফিচাৰ আহিলে। এজন ধৰি লওক এনভাইৰনমেণ্টেল চাই আছে, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰ, এজন আপোনাৰ চেনিটেৰী ডিপাৰ্টমেণ্ট চাই আছে, তেনেকৈ আৰু 4জন আমাৰ UTO আহিলে। টোটেল আমাৰ আৰবান টেকনিকেল অফিচাৰ হৈ গ'ল 6জন, আৰু আমাৰ FMO হৈ গ'ল 2জন। বাকী টিম আগৰ টিম হয়। এতিয়া কথাটো হৈ গ'ল যে আমাৰ মিউনিচিপালিটিখনত দৈনন্দিনে ইমানেই ডিব্ৰুগড় টাউনত সমস্যা আছে, এটা এটা সমস্যা লৈ মানুহবিলাক আহে। আৰু আমি ধৰি লওক ছাপ'জ ধৰি লওক মাজতে আমি কি কৰিলোঁ যে ডিব্ৰুগড়ত বহুত ভেণ্ডৰ হৈ গ'ল। এতিয়া ভেণ্ডৰখিনিক যদি আমি আঁতৰাবলৈ যাওঁ তাতো প্ৰব্লেম, যদি আঁতৰাই নিদিওঁ তেতিয়া আকৌ তাতো মানুহৰ প্ৰব্লেম। এতিয়া SS ৰোডটো আমি দেখিছোঁ আকৌ গধূলি হোৱাৰ লগে লগে ৰাস্তাৰ কিনাৰত আকৌ ঠেলা লৈ বহিবলৈ আৰম্ভ কৰিলে। মাজতে আপোনালোকে পদক্ষেপ লৈছিলে, ভাল পদক্ষেপ আছিল, সেইটো ৰাইজে সহায়ো জনাইছিলে। নহয়, তাতো এটা কথা আছে চাওক, তাৰমানে আছাম মিউনিচিপেল কৰ্পৰেশ্যনৰ বা আছাম মিউনিচিপালিটি যিখন এক্ট এখন 1956 এখন 2022 মতে চলি আছে। গুৱাহাটীত নিজৰ মিউনিচিপেল কৰ্পৰেশ্যনৰ এক্ট এখন আছে 1971ত। ডিব্ৰুগড়ত এতিয়ালৈকে মিউনিচিপেল কৰ্পৰেশ্যন এখন হোৱা নাই, এইটো বিষয়ে চিন্তা চৰ্চা চলি আছে। আৰু ভেণ্ডৰ হওক বা যদি মই উঠাবলৈ আমি যাওঁ,
তাৰো নিশ্চয় তাৰো এখন মানে এক্ট আছে গভৰ্ণমেণ্টৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। আৰু সদ্যহতে আমি কি কৰিছোঁ, যে মই আপোনাক পুনৰবাৰ ক'লোঁ, এতিয়া সমাগত নিৰ্বাচন, গতিকে এটা বহুত কাম আমাৰ গোটেই ছিষ্টেমটো ধৰি লওক, এটা ইলেকশ্যন আহিছে, আমাৰ মেইন যিজন কমিশ্যনাৰ ছাৰ তেখেতো বিজি হৈ আছে। গতিকে এই আফটাৰ ইলেকশ্যন, নিৰ্বাচনৰ পিছত আমি পুনৰ এই বিষয়ে চিন্তা চৰ্চা কৰিম আৰু ভেণ্ডিং জোনখিনি যাতে আমি ঠিক কৰিব পাৰোঁ। আমি এইটো কোৱা নাই যে ভেণ্ডৰবিলাকো আমাৰে দেশৰ নাগৰিক হয়, তাৰ পৰা ধৰি লওক বহুতখিনি আপোনাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমবিলাক চল্ভ হৈ আছে, কিন্তু তাক আমি এটা ইউনিফৰ্ম ষ্টাইলত, অৰ্গেনাইজ ষ্টাইলত কৰিব লাগিব, অৰ্গেনাইজেড কৰিব লাগিব। এই বিষয়ে মানে আমি কৰিম, নিশ্চয় কৰিম। এইটো আমি চিন্তা চৰ্চা কৰি থাকোঁ, আমি নিশ্চয় কৰিম। কেলৈ কৈছোঁ, আমাৰ মানে কি হ'ল, মিউনিচিপেল কৰ্পৰেশ্যনখনত মানে আপোনাৰ মানুহে ইমানে সমস্যা বিলাক লৈ আহি থাকে, যিটোৰ পৰা আমি মানে এফালে মানে যদি বেছিকে কনচেনট্ৰেট কৰি দিওঁ, ইফালে বহুত ছাবজেক্ট থাকি যায়। গতিকে আমাৰ তাৰ কাৰণে এটা টিম লাগিব। গতিকে নতুন নতুন যিসব অফিচাৰবিলাক আছে, আমাৰ ৰাইজৰো ছাপোৰ্ট লাগিব, কাৰণ অকল আপোনালোকৰ যিহেতু টিম মেম্বাৰো সদস্যও কম আছে, লাহে লাহে আৰু এতিয়া আপোনালোকে সংখ্যা বঢ়াইছে। এই ক্ষেত্ৰত আপুনি কি ভাবে, আমাৰ জনসাধাৰণে আপোনালোকক পৌৰ নিগমক কেনেধৰণে সহায় কৰাটো বিচাৰে? কথাটো হৈছে, চাওক, আমি হলো ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ, ঠিক আছে? আমি হলো পলিটিকেল, মানে আমি গোটেই ডিচিশ্যন ল'ম, আমি প্লেনিং কৰোঁ। এক্সিকিউটিভ বডিটো বুলি কোৱাৰ লগে লগে কমিশ্যনাৰ, এক্সিকিউটিভ অফিচাৰ এণ্ড আদাৰ ইঞ্জিনিয়াৰ্ছ এণ্ড একাউণ্টছৰ মানুহখিনি হয়। গতিকে আমাক ৰাইজে ভোট কেলৈ দিছে? ৰাইজৰ নিশ্চয় যিবিলাক মানুহৰ অভাৱ অভিযোগবিলাক আছে, সেইবিলাক থাকিলে আমাৰ ওচৰলৈ আহে। এনেনো কোনেনো মানে এজন ৱাৰ্ড কাউন্সিলৰ পৰা এজন বিধায়কৰ ওচৰলৈ যায়? তেখেতলোকৰ মানে অভাৱ অভিযোগখিনি যিমান পাৰোঁ আমি তাক ঠিক কৰিব বিচাৰোঁ। আৰু গতিকে আমি ৰাইজৰো ছাজেশ্যন বিচাৰোঁ। আৰু আমাৰ এনেই আপোনাক কৈ দিছোঁ যে আমাৰ দলৰ ফালৰ পৰা প্ৰায় কেতিয়াবা খুব চিটিজেন মিটবিলাক কৰি থাকোঁ। চিটিজেন মিট হয়, আৰু আমিও বিচাৰোঁ যে ৰাইজে আমাক, মোকোতো বহুতে ছাজেশ্যন দিয়ে থাকে। মই এতিয়া মোৰ ৱাৰ্ডত সেই কেনেকুৱা ধৰণৰ সহায় বিচাৰোঁ যে ৰাইজে মানে এইটো বুজিব লাগে যে ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনখন অকল ডিব্ৰুগড় ৱাৰ্ড কাউন্সিলৰ বা ডিব্ৰুগড় মিউনিচিপালিটিত চাকৰি কৰা মানুহকেইজনৰ নহয়। ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনখন গোটেই ডিব্ৰুগড় ৰাইজৰ হয়, সকলোৰে হয়। গতিকে মিউনিচিপাল বডি এণ্ড আমাৰ ৰাইজ, আমি একেলগে মিলিয়ে কাম কৰিব লাগিব। আৰু তাৰ মাজত ভুল ভ্ৰান্তি থাকে। এটা মই নকওঁ যে মই একদম পুৰা শুদ্ধকৈ কাম কৰি আছোঁ, যে মই পুৰা ছাকচেছফুলি, মই কেতিয়াও নকওঁ। কেলৈ আমি ট্ৰাই কৰিছোঁ, আমিও বহুত শিকিবলগীয়া আছে, শিকি আছোঁ, পঢ়ি আছোঁ, আৰু বহুত মানুহৰ লগতো মইতো ইণ্টাৰেকশ্যন কৰোঁ, মই শিকিব চেষ্টা কৰোঁ, মই তেখেতলোকৰ আইডিয়া লওঁ। এতিয়া মোৰ তাত ধৰি লওক, এতিয়া মই যিখন পথাৰৰ কথা কৈছিলোঁ, তাত এটা ড্ৰেইন বনাইছোঁ। সেইটো ড্ৰেইনটো বনাইছে দহুৱা ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ আণ্ডাৰত, বাট কিন্তু তাত ৱাৰ্ড কাউন্সিলৰজনে য'ত ক'ব তাতে ড্ৰেইনটো বনাব। তাততো মই লোকেল একদম পাব্লিকক লগত লৈ ড্ৰেইন বনাইছোঁ। ময়ো আহোঁ, মই তেখেতলোকক মাতি আনো যে তোমালোকে কোৱা, আপোনালোকে কওক যে কেনেকৈ কৰিলে ভাল হ'ব। কাৰণ পানীৰ আৰ্টিফিচিয়েল ফ্লাডত তেখেতে ভুক্তভোগী হয়, তেখেতৰো কিবা এটা আইডিয়া আছে। তেখেতে মোক কয় যে এনেকৈ কৰিলে ভাল হ'ব। তেখেতলোকৰ লগত মই ডিছকাশ্যন কৰি কামটো কৰি আছোঁ, যে আপোনালোকে কি কয়। তেখেতলোকৰ কথা, মোৰ কথা আৰু ইঞ্জিনিয়াৰ তিনিটাৰ কথা মানে আমি একেলগে চৰ্চা কৰি আমি কামবিলাক কৰি আছোঁ, সুধি লওঁ। কেতিয়াবা কেতিয়াবা এজন দুজন অলপমান নিগেটিভ মাইণ্ডৰ ব্যক্তি ওলায়। এতিয়া কৈছে যিহেতু আপোনালোকে ৰাজনীতিৰ লগত জড়িত, ৰাজনৈতিক দলত আছে, এজন ইলেক্টেড মেম্বাৰ, আজি ছ'চিয়েল মিডিয়াৰ যুগ, সামাজিক মাধ্যমতো আপোনালোকক বহুতে ক্ৰিটিচাইজ কৰাও দেখোঁ, বা আপোনালোকে সন্মুখীন হ'বলগীয়া হয় সেনেকুৱা সমালোচনা। তো সেইবিলাক কেনেকৈ হেণ্ডেল কৰে? চাওক, মই আপোনাক এটা কথা কৈছোঁ, ছ'চিয়েল মিডিয়াটো মানে ধৰি লওক এনেকুৱা এটা বস্তু, ভালো হয় আৰু বেয়াও হয়। মই পাৰ্চনেলি যদি মই কিবা এটা মই লিখোঁ বা কওঁ, মই বহুত চিন্তা কৰি লিখোঁ বা কওঁ। মই যিটি মানে টুলুঙা কথা মই নকওঁ, মই চিন্তাও নকৰোঁ। আৰু আমি যেতিয়া দিওঁ, আজি মই কেইদিনমানৰ আগতে কিবা মানে লোকেল আমাৰ নিউজ চেনেল এটাই মানে মই এটা ইণ্টাৰভিউ লৈছিলে, মই কিবা এটা ক'লোঁ, তাত মোৰ চিনাকি ব্যক্তিকেইজনে মানে লিখিছে আৰু একো কাম নাই, আমুক নাই, তামুক নাই। এতিয়া মই কৈছোঁ যে আমাৰ যিসকল ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হয়, ৱেডাৰ হি মে বি এ ৱাৰ্ড কাউন্সিলৰ হ'ব পাৰে, পঞ্চায়তৰ
কোনোবা জিলা পৰিষদৰ সদস্য হ'ব পাৰে, বিধায়কৰ পৰা MP হ'ব পাৰে। আমাৰ প্ৰত্যেকটো দিনে আমাৰ কাৰণে এটা চেলেঞ্জিং ডে হয়। মানুহক সন্তুষ্ট কৰাটো ইমান ইজি নহয়। কিন্তু মই ভাবোঁ যে পজিটিভ ক্ৰিটিচিজমটো ভাল লাগে, আৰু কিছুমানে এনে যে নিগেটিভ ক্ৰিটিচিজম কৰে সেইটো বেয়া কথা হয়। সেইটো মানে কি হয় জানে আপোনাৰ, মানে মই ভাবোঁ যে সমাজখন তেখেতলোকে প্ৰদূষিত কৰে। কিছুমান মানুহ থাকে মানে তেখেতলোকে সমাজখন প্ৰদূষিত কৰি থাকে। তেখেতলোকৰ নিজৰ কোনো মানে ধৰি লওক একো কণ্ট্ৰিবিউশ্যন নাই, আৰু পৃথিৱীত চবচে মানে মানুহক সমালোচনা কৰাটো চবচে ইজি কাম হয়। গতিকে আমি ভুল কৰিব পাৰোঁ, ভুলটোক আমাক পজিটিভ, মোক বুলি নহয় প্ৰত্যেকটো মানুহক মানে পজিটিভ ক্ৰিটিচিজম এটা হ'ব লাগে। মানে এনেকুৱা নহয় যে, আৰু মই মানে ইগন'ৰ কৰোঁ। মোৰ মানে নিজৰ টাৰ্গেট আছে, এটা এইম আছে যে এইকেইটা কাম মই কৰিমেই। মই কেতিয়াবা ৰাতি 2-3টালৈকে মোৰ টোপনি নাহে, যে ভাবোঁ যে মোৰতো সময় শেষ হৈ যাব, ফান নাই, মই কেতিয়া কৰিম। যেনেকৈ ধৰি লওক মোৰ ৱাৰ্ডত এখন বজাৰ আছে, নালিপুল বজাৰ। তাত মই ছাৰ্ভে কৰি গম পালোঁ প্ৰায় 3.5 বিঘামান তাত মাটি আছে। তো 3.5 বিঘা মাটিত এখন কনভেনশ্যনেল মাৰ্কেট মই একদম সৰুৰ পৰা দেখি আহিছোঁ। এতিয়া মোৰ এটা প্লেন আছে, মই এতিয়া নকওঁ আপোনাক, এই বিষয়ে মোৰ লগত আৰু 2জনমান ব্যক্তি আমি লাগি আছোঁ, যে তাত মই বিচাৰিছোঁ যে তলত এটা বেছমেণ্ট পাৰ্কিং হওক, আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং হওক, তাত এটা 5 ষ্টৰী এটা বিল্ডিং হ'ব। প্ৰথম হ'ব আপোনাৰ এখন যিখন নৰ্মেল চব্জি মাৰ্কেট আৰু যিচব মাছ মাংসৰ দোকান হ'ব, তাৰ ওপৰত আপোনাৰ গ্ৰচাৰী শ্বপ হ'ব, ষ্টেচনাৰী শ্বপ হ'ব, তাৰ ওপৰত ধৰি লওক আপুনি কোনো জিম খোলে, হোটেল খোলে, অফিচ খোলে। তেতিয়া কি হ'ব, এইখিনি কৰিলে প্ৰথম হ'ল আমাৰ পাৰ্কিংটো একদম ভাল হ'ব লাগিব, আৰু তাত মানে আপোনাৰ ধৰি লওক মানে ছলিড ৱেষ্ট মেনেজমেণ্ট হওক, আপোনাৰ পাৰিলে আমি ছলাৰ বেছ ছিষ্টেম কৰি দিম, আৰু মানে এনেকুৱা এটা প্ৰজেক্ট এটা বনাইছোঁ, আৰু তাত মানে ধৰি লওক চব মানে অত্যাধুনিক এখন মানে মাৰ্কেট এটা কৰিম বুলি ভাবিছোঁ মানে। আৰু এইটো মানে কি হয় নাজানো, অলপমান পাইপলাইনত মানে আছে, আৰু কামটো অলপমানকৈ আগবাঢ়িছে। তেতিয়া কি হ'ব, প্ৰথম হৈ গ'ল তাত এটা পাৰ্কিঙৰ সুব্যৱস্থা হ'ব। তাৰপিছত বজাৰখনৰ যিটো মানে চাফ চিকুণতাৰ কথা থাকে, যিমানে চফা নকৰে, একফালৰ পৰা চফা কৰি যায়, একফালৰ পৰা লেতেৰা কৰি যায়, এখন সুন্দৰ উন্নত স্বাস্থ্যসন্মত এখন বজাৰ হ'ব। তাত যিবিলাকে মাছ বা মাংস বিকিব, সেইটো যাতে এজ পাৰ গভৰ্ণমেণ্টৰ নৰ্মছৰ মতে হ'ব লাগিব, হেল্থৰ যিটো ডিপাৰ্টমেণ্ট আছে তেখেতলোকৰ নৰ্মছৰ মতে হ'ব লাগে, এনিমেল আপোনাৰ যিটো আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছে তেখেতলোকৰ নৰ্মছৰ মতে যাতে মাছ মাংসখিনি বিকে, তেনেকৈ হ'ব লাগিব। আৰু তাৰ ওপৰত ধৰি লওক তাত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। নিশ্চয় হ'ব। আপুনি ভাবকচোন, মানে ইটছ এৰাউণ্ড মানে 50,000 স্কোৱাৰ ফিটৰ এটা এৰিয়া হয়। আৰু তাত যদি আমি ডিব্ৰুগড়ত বিশেষকৈ মাল্টি পাৰ্কিং এটা ফেচিলিটি, মাল্টি পাৰ্কিঙৰটো নাই, মই কেনে কৈছোঁ তাত মাল্টি পাৰ্কিং নহ'লে এটলিষ্ট যাতে মানে ভালকৈ এটা পাৰ্কিং ব্যৱস্থা কৰিব পৰা যায়, মানে যাতে যিখিনি মানে বজাৰ কৰিব আহিব, বাইক হওক, স্কুটাৰ হওক, স্কুটি হওক, গাড়ী হওক, ভালকৈ তাত পাৰ্কিং কৰি, আৰু সেইটো এটা মোৰ ইচ্ছা আছে, এটা সপোন হয় মোৰ যে এইটো হ'ব লাগিব, আৰু মই আশাবাদী যে এইটো হ'ব তাৰমানে। আছাম আৰ্বান ডেভেলপমেণ্টৰ কাৰণে আপোনালোকৰ পৌৰ নিগমৰ ফালৰ পৰা বা বিজেপি চৰকাৰৰ ফালৰ পৰা কিবা পদক্ষেপ লৈছে নেকি? মানে আমাৰ বিশেষকৈ আমাৰ অসম নগৰ পৰিকল্পনা উন্নয়নৰ কাৰণে স্পেচিয়েল কিবা আপোনালোকে প্ৰচেষ্টা হাতত লৈছে নেকি? বা কেনেধৰণে নতুন আহিবলগীয়া চৰকাৰখনেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক? এইটো চাওক, কেন্দ্ৰীয় চৰকাৰটোক মই আপোনাক কৈছিলোঁ যে এটা স্মাৰ্ট চিটি মিছন লৈছিলে 2025লৈকে, প্ৰায়তো 2015-16 চনত মানে ষ্টাৰ্ট কৰিছিলে। এইটো কয় ৰেট্ৰ' ফিটিং, তাৰমানে এখন চিটি, তাত গুৱাহাটীখনো পৰিছিলে, যে মানে কিছুমান এইটো ৰেট্ৰ' ফিটিং বুলি কয়, একেবাৰে ভাঙি নিদিয়ে, তাক ধৰি লওক অলপ নিউলি মানে কিছুমান মানে ধৰি লওক কনষ্ট্ৰাকশ্যন কৰি তাক ঠিক কৰে। আৰু মই যিমানখিনি জানো যে হয়তো আমাৰ জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰ ইউনিট বহাইছে, তাতো এখন নতুন চিটিৰ পৰিকল্পনা হয়তো লৈছে, এখন গিগ চিটি নে কি বুলি কৈছে, GIG এনেকুৱা বুলি কয়। বাকীটো এতিয়ালৈকে মোৰ ইনফৰমেশ্যনটো মই গম পোৱা নাই যে কিবা এনেকুৱা লৈছে বুলি। আৰু এইটোতো আপুনি বহুত ধুনীয়া কুৱেশ্যন সুধিছে। ডিব্ৰুগড় বুলি কিয়, ডিব্ৰুগড় হওক, তিনিচুকীয়া হওক, শিৱসাগৰ, নগাঁও, শিলচৰ, তেজপুৰ, গুৱাহাটী, নলবাৰী, লখিমপুৰ, প্ৰত্যেকখন আমাৰ যিবিলাক চহৰ আছে,
প্ৰত্যেকটো চহৰতে একেই ট্ৰেফিকৰ প্ৰব্লেম হৈছে আৰু প্ৰত্যেকখন চহৰৰ দাঁতি কাষৰীয়া অঞ্চলত এখন এখন নতুন চিটি গ্ৰ' কৰিব লাগে, বনাব লাগে, বিল্ড কৰিব লাগে। খুবেই প্ৰয়োজন হৈ পৰিছে কেলে আপুনি চাওক আহিবলগীয়া এতিয়া কথাটো দিনত। হ'ল যে আজিকালিতো নৰ্থ ইষ্টত ধৰি লওক এটা টুৰিষ্ট বহুত আহে। মই আপোনাৰ পডকাষ্টত আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি ভালদৰে চিন্তা কৰে ডিব্ৰুগড় চহৰৰ পৰা যদি আপুনি এৰিয়েল ডিষ্টেঞ্চটো চাবলৈ যায় 200 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত মাজুলী আছে, মেনচুকা আছে, আনিনী আছে, পাছিঘাট আছে, পাছিঘাট ডাম্বুক আছে, আপোনাৰ মায়দিয়া আছে, এইফালে এইফালে নামচাই, নামচাই আছে, জয়পুৰ ৰেইন ফৰেষ্টখন আছে। ৰয়িং, এটা ইয়াত যেনেকৈ আমাৰ ধৰি লওক ৰাস্তা ঘাটবিলাক বনিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে, বহুত হোম ষ্টেবিলাক আজিকালি বহুত অত্যাধুনিক হিচাপে বনাইছে। মই ভাবোঁ যে ইয়াত এটা প্ৰচুৰ সম্ভাৱনা এটা মানে টুৰিজিমৰ এটুকুৰা ঠাই হয় পৰ্যটন ডিব্ৰুগড়খন ক্ষেত্ৰখনত। পৰ্যটন ক্ষেত্ৰৰ কাৰণে। আৰু আপুনি ভাবক যে এবাৰ মোৰ এঘৰ চিনাকি এটা পৰিয়ালৰ এগৰাকী ছোৱালী জাৰ্মানীত তেখেত তাত প্ৰফেচৰ হয় এখন ইউনিভাৰ্চিটিৰ, আৰু তেখেতে জাৰ্মানীৰ ল'ৰাক বিয়া পাতিলে। বিয়া পতাৰ পিছত তেখেতলোকে যেতিয়া প্ৰথম তেখেতলোকৰ যিটো মানে ৰিচুৱেলখিনি কৰিবলৈ আকৌ জাৰ্মানীৰ দৰা ডিব্ৰুগড়ৰ ছোৱালী যেতিয়া ইয়ালৈ আহিছিলে তেখেতলোকৰ এটা 26জনীয়া টীম আহিছিলে। সেই 26জনীয়া টীমটোত 20জনে জাৰ্মানীৰ হয়, 2জনমান ছুইডেন ছুইজাৰলেণ্ড আৰু এগৰাকী ইৰাণৰ ছোৱালী আহিছিলে। তেখেতলোক আহি ডিব্ৰুগড় HM ৰিজৰ্টত আছিলে আৰু সেই ছোৱালীগৰাকী মানে মোৰ ভণ্টিৰ নিচিনাই হয়। এতিয়া তেখেতলোক টি গাৰ্ডেনখন চাবলৈ পাগল। মই সুধিলোঁ আপোনালোকে মানে চাহ বাগান চাহ পাগল। আমাৰ চাহ বাগানখন যদি দেখায়, আপুনি যদি তেখেতলোকক মেনচুকা, আনিনী, মায়দিয়া, ডাম্বুকত যদি লৈ যাওঁ, আমাৰ গাঁৱৰ ভিতৰলৈ লৈ যাওঁ, তেতিয়া ভাবচোন যদি আপোনাৰ আমাৰ ডিব্ৰুগড় এই অঞ্চলটোত যদি অকল 1000জন যদি ইউৰোপিয়ান টুৰিষ্ট আহে আৰু এজনে যদি অকল 1 লাখ ইউৰো খৰচ কৰে, আপুনি ভাবি লওক যে 1 ইউৰো ইজিকেল টু অলমষ্ট 100 ৰুপিজ মান হৈ আছে, আপছ এণ্ড ডাউন হৈ থাকে। হয়। যদি 1000 অকল ইউৰোপিয়ান টুৰিষ্ট আমাৰ ইয়ালৈ আহে, বাকীখিনি মই আপোনাৰ ডমেষ্টিক টুৰিষ্টৰ কথা ক'বলৈ বাদেই দিছোঁ। আপোনাৰ আফ্ৰিকাৰ আহিব, মিডল ইষ্টৰ আহিব, আমেৰিকাৰ আহিব, চাইনাৰ আহিব, জাপানৰ আহিব, অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ আহিব। আপুনি ভাবকচোন, গতিকে টুৰিষ্টখিনি যে আহিব, তেখেতলোকে বিচৰা ডিব্ৰুগড় চহৰখন লগত ছাৰাউণ্ডিং এৰিয়াটো গোটেই 200 কিলোমিটাৰ ৰেডিয়াছত যিমান চহৰ, নগৰ, গাঁও, বনাঞ্চল, বাগান আছে, আমি তাক তেনেদৰে ভাবিব লাগিব, তেতিয়াহে আমাৰ ঠিক হ'ব। আপুনি ভাবকচোন তেতিয়া আমাৰ ইকনমিটো কিমান গ্ৰ' হ'ব। এই ক্ষেত্ৰত আপোনালোকে কিবা আপোনালোকে বুলি নক'ব, এইটো মই সদায় কৈ থাকোঁ মোৰ বন্ধু বান্ধৱক, নিশ্চয় এদিন এনেকুৱা হ'ব। আমি ভাবিব লাগিব, আমি চিন্তাটো ডাঙৰ কৰিব লাগিব, বুজিছেনে? তেতিয়াহে হ'ব। কেনেকৈ ভাবিব লাগিব? আমাৰ তেনেকুৱা একচুৱেলি মানে আমাৰ এনেকুৱা লিডাৰো আমি ক্ৰিয়েট কৰিব লাগিব, যি আমাৰ এই কথাখিনি কয় হৈছে। আমাৰতো এনেকুৱা কথা কোৱা নাই যে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা হওক, তেখেতলোকে গৈ কিনে সাংসদত বহুত ধুনীয়াকৈ কথা কয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে, বাকী লিডাৰসকলো আছে। গতিকে তেনেকুৱা টাইপৰ লিডাৰো আমি অলপমান ক্ৰিয়েট কৰিব লাগিব, মানে আপোনাৰ থট লিডাৰশ্বিপ বুলি কয় আৰু, যাৰ মানে পুৰা ক্লিয়াৰ ভিজন থাকে, যাৰ চিন্তাটো অলপ গ্ল'বেল নিচিনা হয়, তেনেকুৱা টাইপৰ হ'ব লাগিব। সদায় মানে অকল ইয়াৰ ভিতৰত আমি যুদ্ধ কৰি লাভ নাই, আমাৰ চিন্তাটো গ্ল'বেল হ'ব লাগে, তেতিয়াই আমি উন্নতি কৰিম। অসমত কিমান টেলেণ্টেড ল'ৰা ছোৱালী আজি বাহিৰলৈ গুচি গৈছে। আজি ডিব্ৰুগড়ৰ কিমান ল'ৰা ছোৱালী লণ্ডনত থাকে, মোৰে চিনাকি বহুত মোৰ লগৰ, মোৰ ফ্ৰেণ্ডৰ ছোৱালী লণ্ডনত আছে। সেই টেলেণ্টবিলাকতো বাহিৰলৈ গুচি গৈছে। গতিকে সেই টেলেণ্টটো যেতিয়া আমি আনিম, তেখেতলোকৰতো বহুত আইডিয়া আছে, তাৰ আইডিয়াটো আমি পূৰা শ্বেয়াৰ কৰিব লাগে। আপুনি নিশ্চয় জানে যে আমাৰ এজন ব্যক্তি আছিলে, তেখেত ঢুকালে। তেখেতৰ নামটো আছিলে একদম নামটো পাহৰিলোঁ, মহন্ত আছিলে উপাধিটো। তেখেত আমাৰ আলফাৰ যিটো পিচ প্ৰচেছত আছিলে, একদম মোৰ নামটো পাহৰি গ'লোঁ। তেখেতে মানে একদম মই মনত পেলাব পৰা নাই, মই পাহৰি গৈছোঁ নামটো। মই দিনতে মনত আছিলে, মহন্ত তেখেত আছিলে, মহন্ত। তেখেত ঢুকালে, কিন্তু তেখেতে ইণ্ডিয়ান গভৰ্ণমেণ্টক 1967ত কৈছিলে যে অসমৰ লগত নেইবাৰিং চাইনাৰ আমি ট্ৰেডিং কৰিব লাগে। অ'কে। তেতিয়া কি হ'ব, চাইনাৰ ফালে বহুত টুৰিষ্ট আহে, আমাৰ ইয়াৰ পৰা চাইনাখন ওচৰ হয়। হয়। হা,
তেখেত সেই টুৰিষ্টখিনি আমাৰ ইয়ালৈ আহিব, আমাৰ তেতিয়া ভাৱৰ আদান প্ৰদান হ'ব, আইডিয়াবিলাক জেনেৰেট হ'ব, আমি ইয়াৰ পৰা বহুত বস্তু ট্ৰেডিং কৰিব পাৰিম, তেতিয়া আমাৰ এই ঠাইটুকুৰাৰ মানে ইকনমিটো বহুত ওপৰলৈ গুচি যাব, আমি মানে গুজৰাট মহাৰাষ্ট্ৰতকৈ বহুত ওপৰলৈ গুচি যাম। মই তেখেতৰ নামটো পাহৰিছোঁ, একদম ক্ষমা খুজিছোঁ, মই একদম মোৰ দিনলৈকে মনত আছিলে, পটকৈ এতিয়া পাহৰি গ'লো। তেখেতৰ নামটো আছিলে ডক্টৰ, তেওঁ আলফাত থকাই আছে নাই আলফা বুলি নহয়, তেখেতে যিটো আমাৰ পিচ প্ৰচেছ আছিলে তাত মানে শান্তি যিটো চুক্তিৰ কাৰণে আলোচনা কৰিছিলে তাত আছিলে। মই তেখেতৰ কথা বহুত আগতে মানে অসমীয়া আলোচনী আৰু বাতৰি কাকত পঢ়িছিলোঁ, তেখেতৰ টিভিটোৰ পৰা আগতে ওলাই থাকে, তো তেখেতে তেতিয়া কৈছিলে যে 1967 তেখেতে এইটো প্ৰপ'জেল দিছিলে। গতিকে মই আশাবাদী যে এতিয়া আমাৰ নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া যিটো পলিচি কৰিছে, আমাৰ ৰাস্তাটো এনেকৈ বনাইছে, ম্যানমাৰ হয় থাইলেণ্ডলৈকে আমাৰতো ৰাস্তা বনিব, আৰু জিঅ' পলিটিকেলি নৰ্থ ইষ্টখন এখন বহুত মানে খুব এটা ভাল মানে আমি ঠাইত আছোঁ একফালৰ পৰা চাবলৈ গ'লে। যদিও আমাৰ নৰ্থ ইষ্টৰ লগত কোনো পৰ্ট নাই, বন্দৰ নাই, নৰ্মেলি চাব পৃথিৱীত যিমানবিলাক য'ত য'ত বন্দৰ আছে তাত ব্যৱহাৰ কৰিবলৈ ভাল হয়, কিন্তু যদি আমাৰ ওচৰত এটা পৰ্ট নাই, বন্দৰ নাই, কিন্তু আমি ওচৰৰ চাইনাৰ লগত বা ম্যানমাৰ থাইলেণ্ডৰ লগত যদি ডাইৰেক্টলি আমি ব্যৱসায় কৰিব পাৰোঁ, আমাৰ ঠাইটুকুৰা বহুত উন্নতি হ'ব। পৰ্যটন ক্ষেত্ৰখনতো ডেভেলপ হ'ব, ইকনমিকেলিও আমাৰ বহুতখিনি এমপ্লয়মেণ্ট জেনেৰেটো হ'ব। কিন্তু তাৰ কাৰণে তাৰ আগত আমি ডিব্ৰুগড়খন পূৰা চফা কৰিব লাগিব, ক্লিন এণ্ড গ্ৰীণ চিটি কৰিব লাগিব, আৰু হ'ব, নিশ্চয় হ'ব, সকলোবোৰ হ'ব। মই যেনেদৰে ভাবিছোঁ, মোৰ নিচিনাকৈ ভবা মানুহ বহুত আছে, হয়তো কোনোবাই আপোনাৰ মানে মোৰ সৌভাগ্য যে আপুনি মোক মাতিলে, এইখিনি কথা মই মনৰ কথাখিনি ক'ব পাৰিলোঁ। আপোনাৰ ড্ৰিম প্ৰজেক্টটো বাৰু গম পালোঁ, হয়, ড্ৰিম প্ৰজেক্ট আপোনাৰ 2-3টা আপোনাৰ ক'লে এনেধৰণে পোৱাটো, বা আপোনাৰ ফালৰ পৰাও প্ৰচেষ্টা কৰি আছে এজ এ ৱাৰ্ড কাউন্সিলৰ, কাৰণ আপুনিও কিছুমান সীমা মাজত থাকিয়ে কিছুমান আপোনাৰ হাতততো গোটেই ক্ষমতাখিনি নাই, তথাপি আপুনি প্ৰচেষ্টা যে হাতত লৈছে, সেয়ে ভাল কথা, আমাৰ কাৰণে সুখবৰ। এতিয়া আমাৰ উঠি অহা নৱপ্ৰজন্মলৈ কিবা আপোনাৰ ফালৰ পৰা ছাজেষ্ট কৰিব নেকি? পলিটিক্সৰ ক্ষেত্ৰতে হওক বা আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক। পলিটিক্সৰ ক্ষেত্ৰত চাওক, পলিটিকেল মানে যিটো মানে সচেতনতাটো সেইটো লাগে। তাৰমানে চাওক, ইণ্ডিয়াখন এখন ৰিপাব্লিক কাণ্ট্ৰি হয়, ইয়াত মেইন হৈ গ'ল আমি ৰিপাব্লিক কাণ্ট্ৰিত যে আমি যাক ইলেক্ট কৰোঁ, ডেমক্ৰেচি মানে ডেমক্ৰেটিক মানে যিটো মানে কথাটো কৈছোঁ, ডেমক্ৰেটিক কাণ্ট্ৰি হয়, ৰিপাব্লিক কাণ্ট্ৰি হয়, য'ত ৰিপাব্লিকত মানে কি হৈ যায় যে মানুহে চিলেক্ট কৰে যে কোন হ'ব মানে ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। গতিকে আপোনাৰ ভোটটো সেইটোতো এটা বহুত গুৰুত্বপূৰ্ণ কথা হয়। ভোটটো যদি গুৰুত্বপূৰ্ণ হয়, তেতিয়া আপোনাৰ চিলেকশ্যনটো বহুত গুৰুত্বপূৰ্ণ কথা হয়। গতিকে ইমানখিনি মানুহৰ মই ভাবোঁ নতুন যুৱ প্ৰজন্মৰ বহুতৰ আছে, বহুতৰ নাই, তেখেতলোকে এটলিষ্ট জানিব লাগে যে বৰ্তমান সময়ত যে কিয়ৰ আমি ভোট দিব লাগে, কোনটো পলিটিকেল পাৰ্টিক আমি চুজ কৰিব লাগে, কোনটো পলিটিকেল পাৰ্টি থাকিলে আমাৰ ডিব্ৰুগড় তাৰপৰা অসমখন আমাৰ উন্নতি হ'ব, সেই বিষয়ে অলপ অধ্যয়ন কৰিব লাগে, যে কোনটো পলিটিকেল পাৰ্টিৰ তেখেতলোকৰ লিডাৰসকলৰ অসমৰ প্ৰতি, নৰ্থ ইষ্টৰ প্ৰতি ভাল এটা ছফ্ট কৰ্ণাৰ আছে, কোনটো পলিটিকেল পাৰ্টিৰ ভিজনবিলাক পূৰা ক্লিয়াৰ হয়। ঠিক আছে, তেনেদৰে যুৱ প্ৰজন্মই জানিব লাগিব। আৰু পলিটিক্স কৰাটো বেয়া বস্তু নহয়। পলিটিক্সটো কেনেকৈ বেয়া হ'ব পাৰে? আজিৰ তাৰিখত পলিটিকেল চিষ্টেমবিলাক মানে চেঞ্জ হৈ গ'ল। আজি আপুনি চাব যে কিবা এটা কথা ক'লে মানুহে ফটকেনে মানে কৈ দিলে বুলি বিশ্বাস নকৰে, তেখেতে গুগলত গৈ পঢ়িব, আজিৰ যুৱ এআইত ইউজ কৰিব। আজিৰ যুৱ সমাজ বহু সচেতন, হয়, আগতকৈ এতিয়া বহুত। আপুনি মানে কথা এটা কৈ দিলোঁ বুলিও আজিকালি মানুহে পটকে বিশ্বাস নকৰে। তেখেতৰ ওচৰত অপশ্যন আছে, তেখেতে মোবাইলত গৈ গুগলত গৈ পঢ়িব পাৰে, এআইত গৈ পঢ়িব পাৰে, আৰু যে মানে ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউবত কিবা এটা দি দিলোঁ বুলিয়ে যেটো শুদ্ধ সেইটোও নহয়, তাৰ কাৰণে পঢ়িব পৰাটো অপশ্যন আছে। মই কেনেকৈ কৈছোঁ, অলপমান মিনিমাম মানে এটা অধ্যয়ন কৰিব লাগে, মানে আমাৰ বৰ্তমান ইণ্ডিয়াত কি পলিটিক্স চলি আছে, আৰু
কোনটো দল, কোনজন প্ৰাৰ্থী, কোনজন ব্যক্তি, কোনজন লিডাৰ আমাৰ কাৰণে ভাল, সেইখিনি সম্যক এটা জ্ঞান থাকিব লাগে। এনেই গৈ ভোটটো দি দিব নালাগে তাৰমানে। সেইটো মানে অলপমান থাকিব লাগে। ঠিকেই কৈছে। অহা 10 বছৰত আমি ডিব্ৰুগড়খনক কেনে ৰূপত চাব পাম? আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ আছিলে, মই কৈছোঁ তেখেতে 2045 প্লেনিং কৰি থৈ গৈছে। তাৰ ওপৰত ভেলু এড হৈ গ'ল আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতেও ডিব্ৰুগড়ৰ কাৰণে আজি ধৰি লওক এখন আমাৰ ষ্টেডিয়াম অমিত শ্বাহ ডাঙৰীয়াই সেইদিনাখন আপোনাৰ অপেনিং কৰি থৈ গ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া স্পৰ্টছ মিনিষ্টাৰ আছিলে, তেখেতে এখন ষ্টেডিয়াম দিলে 5000 কেপাচিটি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে 35,000 কেপাচিটিলৈ হ'ব। গোটেই তাৰমানে 35,000 কেপাচিটি মানে এখন ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম হ'ব। যেতিয়া ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম হ'ব, যেতিয়া ইণ্টাৰনেশ্যনেল খেল হ'ব, তেতিয়া প্লেয়াৰখিনি থাকিবলৈ ডিব্ৰুগড়ত 5 ষ্টাৰ হোটেল লাগিব। নিশ্চয়। নিশ্চয়। গতিকে মই ভাবোঁ যে অহা 10 বছৰত ডিব্ৰুগড়খন ওৱান অফ দ্য বেষ্ট চিটি হ'ব ইন আছাম, ইন নৰ্থ ইষ্ট। কিন্তু যদি কিবা ভুল হৈ থাকে, বোলে ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনে কৰিছে, টাউন এণ্ড কাউন্সিল প্লেনিঙে কৰিছে, ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিয়ে হয়তো ভুল হ'ব পাৰে, বা তেতিয়া ৰাইজেও তাক খুব মানে চকু দি থাকিব লাগিব। আৰু ৰাইজেও কিছুমান ছাজেশ্যন আমাকো দিব লাগে, আমাৰ মন্ত্ৰীসকলকো দিব লাগে। আৰু আমাৰ ইয়াতে বহুত এনেকুৱা ইণ্টেলিজেণ্ট আৰু বহুত পঢ়া শুনা মানুহ আছে, তেখেতলোকৰো মই ভাবিছোঁ তেখেতলোকৰ পৰা ছাজেশ্যনবিলাক ল'ব লাগে। ভাল লাগিল শ্ৰীমান দাদা, আপোনাৰ পৰা আজি যথেষ্টখিনি কথা আমি গম পালো। আমাৰ ৰাইজেও বহুতখিনি কথা গম পালে। এজন ৱাৰ্ড কাউন্সিলৰ কি কৰণীয়, কি দায়িত্ব, বা আমাৰ পৌৰ নিগম, ডিব্ৰুগড় পৌৰ নিগমখনে কি কাম কৰি আছে বা কি কৰিবলৈ হাতত প্ৰচেষ্টা লৈছে, বহুখিনি কথা আমি গম পালো। আশা কৰিছো আপোনালোকে যিখিনি সপোন দেখিছে, ৰাইজৰ যিখিনি সমস্যা আছে, সেই সকলোবোৰ খুব সোনকালে শেষ হওক সমস্যাসকল। সপোনখিনি যিখিনি দেখিছে সোনকালে সেইখিনি দিঠকত পৰিণত হওক। আৰু আপোনাকো আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি যিহেতু দেখিছোঁ আপোনাক যথেষ্ট কৰ্মপটু, কৰ্মদক্ষ, আপুনি এক্টিভলি লাগি থাকে কামবিলাকত, আপোনাৰ ৱাৰ্ডতে হওক বা ডিব্ৰুগড় চহৰখনৰ নগৰখনৰ বিভিন্ন সমস্যাত আপোনাক মান মতা আমি দেখা পাওঁ। আগলৈও যাতে আমি আপোনাক সেই ৰূপত আৰু সক্ৰিয় ৰূপে দেখিবলৈ পাওঁ। আপোনাৰ ভৱিষ্যত আৰু যাতে উজ্জ্বল হওক। আৰু শেষত আপোনাৰ পৰাও আমি এটা শুভেচ্ছা বাৰ্তা আমাৰ শ্ব'টোলে আশা কৰিম। নিশ্চয় নিশ্চয়। কি বুলি আপুনি আমাক দিব? প্ৰথমে সেই কথাটো ক'ব বিচাৰিছিলোঁ যে মোৰ এটা প্ৰব্লেম আছে। মানে এইটো প্ৰব্লেম নহয় যে মই ধূলি, ধোঁৱা আৰু জাবৰ, এই 3টা বস্তু মোৰ হজম নহয়। অ'কে। মোৰ ৱাৰ্ড কাউন্সিলৰ যেতিয়া হৈছিলোঁ, দেখিছিলোঁ যে আমাৰ গাভৰু পথাৰখনত একদম তিনিআলিটোতে প্ৰায় 30 বছৰমানৰ পৰা দেখিয়ে আছিলোঁ, তাত প্ৰায় মানে 500 স্কোৱাৰ ফিট মান এটা জেগাত জাবৰবিলাক মানুহে পেলায়। আৰু ডিব্ৰুগড় মিউনিচিপালিটিয়ে তাক তুলি লৈ যায়, কণ্টিনিউ সদায় তুলিব, সদায় পেলাব, সদায় তুলিব, সদায় পেলাব। এইফালে যেতিয়া আপোনাৰ এইফালে কাষত কেচি গগৈ পথ আৰু এটি ৰোডটো জইন হৈছে, আৰু এইফালে আপোনাৰ 4খনকৈ কলেজ, 4খনকৈ স্কুল আছে। ডিব্ৰুগড় একদম মানে প্ৰমিনেণ্ট স্কুল, ভাল স্কুল কলেজ আছে। আৰু সেইফালে যেতিয়া মানুহ পাৰ হৈ যায়, সেই নাকত ৰুমাল দি মুখখন ঢাকি যায়। মই বুজি নাপালোঁ যে 25-30 বছৰ চকুটো একচুৱেলি কোনে মুদি আছিলে। কিন্তু যি কি নহওক, আমাৰ তেতিয়াৰ যিজন এক্সিকিউটিভ অফিচাৰ আছিলে নাভাল দাস, মই মানে সাহস কৰিলোঁ সেই ঠাইটুকুৰাত তাক আমি গাৰ্বেজ ভালনাৰেবল পইণ্টটোক এখন সৰু মানে পাৰ্ক বুলি ক'বলৈ ভুল হ'ব, পাৰ্কৰ নিচিনা এটা আমি কনষ্ট্ৰাকশ্যন কৰিলোঁ। আৰু সেই কামটো কৰোঁতে মই প্ৰায় ছাৰাউণ্ডিং সেই ঠাইটুকুৰাত 120-30জন মানুহৰ মানে দূৰৰ গাৰ্বেজ কালেকশ্যন মই মানে NGOক কাৰ্ড কৰালোঁ যে তোমালোকে জাবৰ তাত নেপেলাবা। ৰাতি মই ৰৈ থাকোঁ, এখন গাড়ীত বহি থাকোঁ, জাবৰ পেলাব মানুহ আহি মই খেদি গৈ ধৰোঁ, কওঁ যে আপোনালোকে জাবৰ নেপেলাব। এইটো এটা মানে কি হ'ল, তাৰ পৰা সেই ঠাইটুকুৰা পৰিৱেশটো বৰ ধুনীয়া হৈ গ'ল। সেইটো মোৰ কৰণীয় হয়।
কিন্তু সেই কৰণীয় কামটো কৰিবলৈ যাওঁতে বহুত প্ৰত্যাহ্বান থাকে। হৈ যোৱাৰ পিছততো চব বস্তু ইজি লাগে। কৰাৰ আগত জানে যে এই যে 25-30 বছৰৰ পৰা কিয় কোনো দেখি নাপালে মই বুজি নাপালো। গতিকে মই ইয়াৰ পৰা আৰু এটা মানুহক কৈছো যে ডিব্ৰুগড়বাসী হিচাপে আমি ডিব্ৰুগড় চহৰখনক ধূলি ধোঁৱা আৰু জাবৰ মুক্ত কৰিব লাগিব। তেতিয়াই আমি বুকু দাঁতি থিয় হ'ব পাৰিম মানে বিশ্বৰ দৰবাৰত। আৰু তেতিয়াহে আমাৰ ইয়ালৈ বহিৰাগত মানুহ আহিলে এটা ডিব্ৰুগড়ৰ যাৰ আইডেণ্টিটি আছে সেইটো ফিল কৰিব। আৰু সৰ্বশেষত যিটো আমাৰ সুনীল বৰা শ্ব', মই সুনীল বৰা ডাঙৰীয়া আপোনাক আপোনাৰ টীমটোক মোৰ মানে অন্তৰৰ নিৰ্ভীত কোণৰ পৰা অলপ শুভেচ্ছা দিছোঁ। ধন্যবাদ। যে আপোনালোকে এই যাত্ৰাটোৰ উত্তৰণ হওক আৰু সমাজৰ আৰু কিছুমান বিশিষ্ট ব্যক্তিসকলৰ তেখেতলোকৰ মনৰ ভাৱবিলাক লওক। আৰু আপোনালোকৰ এই পডকাষ্টৰ পৰাই যাতে ডিব্ৰুগড়বাসী অসমবাসী নিশ্চয় কিবা এটা মেছেজ পাব আৰু যাৰ দ্বাৰা আমাৰ সকলোৰে বাবে খুব ভাল হ'ব। ধন্যবাদ। বহুত ভাল লাগিল মোৰ ইয়ালৈ আহি আৰু মোৰ জীৱনৰ এইটো হয়তো প্ৰথম পডকাষ্ট হয়। বহুত বহুত ধন্যবাদ। মনৰ যিখিনি কথা আছিলে মই ডাইৰেক্ট এনেও মোৰ এটা স্বভাৱ আছে কওঁ। মই আজিও যিখিনি মই কথা অলপ মোৰ অভিজ্ঞতা মোৰ আছে সেইখিনি মই আজি ক'লোঁ। তাত ভুল ভ্ৰান্তি বা কিবা হ'ব পাৰে এইটো মই নাজানো। যিখিনি আহিলে ভাৱ মনত মই সেইখিনিকে ক'লোঁ। ধন্যবাদ। ধন্যবাদ সুমন্ত দা। ঠিক আছে। বন্ধুসকল, আপোনালোকে দেখা পালে আজি আমি এজন যুৱ নেতা, ৰাজনীতিবিদ, ৱাৰ্ড কাউন্সিলৰ ডিব্ৰুগড় পৌৰ নিগমৰ সীমান্ত বৰুৱাদেৱৰ পৰা বহুখিনি কথা গম পালো। নগৰখনক লৈ যিখিনি পৰিকল্পনা কৰি আছে, আশা কৰিছো সকলো যাতে দিঠকত তেওঁলোকে যিখিনি সপোন দেখিছে দিঠকত সোনকালে আমি বাস্তৱত ৰূপায়িত হোৱা দেখা পাওঁ। আৰু আপোনালোকে ইমান সময় ধৈৰ্যৰে আমাৰ অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোকক সকলোকে বহু ধন্যবাদ। আমাৰ আলোচনা কথোপকথনখিনি আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব, ভিডিঅ'টি লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰো যদি কিবা ভুল ভ্ৰান্তি হৈছে বা আপোনালোকৰ যদি কিবা মতামত থাকে সেই সকলোখিনি কমেণ্টত নজনোৱাকৈ নাথাকিব, জনাব। আপোনালোকৰ এটা সৰু সঁহাৰিও আমাৰ কাৰণে ডাঙৰ আশীৰ্বাদ হিচাপে পৰিগণিত হ'ব। ধন্যবাদ।